নমস্কাৰ। আজি এটা আমি নতুন বিষয় আৰম্ভ কৰিম, সেইটো হৈছে সংস্কৃতি। এতিয়া আমি আগৰ ক্লাছত ডিছকাছ কৰিছিলোঁ সমাজৰ বিষয়ে, সমাজৰ বিভিন্ন ষ্ট্ৰাকচাৰৰ বিষয়ে, ছ'চাইটিৰ বিভিন্ন দিশসমূহৰ বিষয়ে অধ্যয়ন কৰিছিলোঁ। গতিকে আজি আমি অন্য এটা দিশ, সমাজৰে দিশ বুলি ক'ব পাৰোঁ, সেইটো হৈছে সংস্কৃতি। এতিয়া সংস্কৃতি কি হয়, সংস্কৃতি মানে কি, ইয়াৰ সংস্কৃতিৰ বিভিন্ন সংজ্ঞা আৰু সংস্কৃতিৰ বিভিন্ন বৈশিষ্ট্যসমূহৰ লৈ পেলাই আজি ক্লাছটো মই আৰম্ভ কৰিব ওলাইছোঁ। গতিকে আমি প্ৰথমতে জানিব লাগিব সংস্কৃতি মানেনো কি হয়, ইয়াৰ অৰ্থ কি হয় আৰু ইয়াৰ গুৰুত্বটো কিমান, তাৰ বিষয়ে আমি প্ৰথমতে জানিব লাগিব। সংস্কৃতি ভাগ বতৰা কৰা এক বিশ্বাস, মূল্যবোধ, ৰীতি নীতি, আচৰণ আৰু নিৰ্দেশক বুজায়, যি এটা গোট বা সমাজৰ বিশেষত্ব। এইটো কথা আমি জানিব লাগিব, সংস্কৃতি হৈছে মূল্যবোধ, আমি ৰীতি নীতি, আচাৰ আৰু নিৰ্দেশনা বুজায়, যেনেকৈ বিশেষকৈ এটা সামাজিক গোটৰ যি বিশ্বাস, ধৰ্মীয় বিশ্বাসেই হওক নাইবা অন্য ৰীতি নীতি, আচাৰ ব্যৱহাৰ, মূল্যবোধ, তেওঁলোকৰ যি পৰম্পৰা, বিশ্বাস যি প্ৰচলিত হৈ আছে যুগে যুগে, তাকে আমি সংস্কৃতি বুলি ক'ব পাৰোঁ। সংস্কৃতি বুলি ক'লে আমি অকল যে ইয়াতে সীমাবদ্ধ থাকিব নোৱাৰোঁ। সংস্কৃতি বুলি ক'লে আমি টোটেল পাৰ্চনেলিটি বুলি কওঁ, সৰ্বাংগ ব্যক্তিত্ব, এজন ব্যক্তিৰ সৰ্বাংগ ব্যক্তিত্বকে আমি সংস্কৃতি বুলি ক'ব পাৰোঁ। ইয়াত বিভিন্ন ধৰণৰ মানুহৰ কাৰ্যকলাপ, প্ৰতীক অন্তৰ্ভুক্ত থাকে, যেনে বিভিন্ন ধৰণৰ কাৰ্যকলাপ, তেওঁ মানুহজনে কেনেকৈ ধৰণৰ তেওঁৰ কাৰ্য কেনেকৈ কৰিছে, এজন ব্যক্তিয়ে তেওঁ কেনেকৈ ধৰণে ৰেছপঞ্চ কৰিছে, তেওঁ কেনেকৈ ধৰণে কৈছে। ধৰি লওক আমি সমাজ এখনত বেলেগ বেলেগ ধৰণৰ মানুহ লগ পাওঁ, তো চবেই যে একেধৰণে আমাক প্ৰতিক্ৰিয়া দিব সেইটোতো আমি নাপাওঁ। কিছুমানে ধৰি লওক ভালকে কয় আৰু কিছুমানে ধৰি লওক ভালকে কথা নকয়। গতিকে তেতিয়া আমি কি কৰিব পাৰিম, ভাল আৰু বেয়াৰ মাজত আমি পাৰ্থক্য কৰি লওঁ, যে ভাল মানুহজনৰ এইটো লক্ষণ, তেওঁৰ কথা বতৰাবিলাক ভালকে কৈছে, আৰু এজন মানুহজন বেয়া, তেওঁৰ কথা বতৰাবিলাক বেলেগ ধৰণৰ। গতিকে ভাল বেয়াৰ মাজত যোনটো পাৰ্থক্য, সেইটো আমি কেনেকৈ কৰিব পাৰিম, প্ৰথমটো ভাগ বতৰা আমি ভাল বেয়া, সেইটো আমি সংস্কৃতিৰ আধাৰত আমি কৰিব পাৰিম। যোনজন ব্যক্তিৰ কথা বতৰা ভাল, আমি সংস্কৃতিবান ব্যক্তি বুলি কওঁ। তেওঁক আমি কি কওঁ, তেওঁ ৱেল কালচাৰ্ড বুলি কওঁ। আমি যিবিলাক শব্দ ব্যৱহাৰ কৰি আছোঁ সেইবিলাক সংস্কৃতিৰে এটা উপভাগ বুলি ক'ব পাৰোঁ। সংস্কৃতিৰ দ্বাৰা যিজন ব্যক্তিৰ সাংস্কৃতিবান ব্যক্তি, তেওঁৰ কথা বতৰা, তেওঁৰ কাৰ্যকলাপত এইখিনি আমি দেখা পাওঁ, প্ৰতিচ্ছবি দেখা পাওঁ। যিজন ব্যক্তিয়ে ধৰি লওক তেওঁৰ ভাল এটা সাংস্কৃতিবান পৰিয়ালৰ পৰা আহিছে, তেওঁ ধৰি লওক ভালকে তেওঁ এটা বেকগ্ৰাউণ্ড লৈ আহিছে, তেওঁ সেনেকুৱা ধৰণৰ ব্যক্তিৰ কাৰ্যকলাপত সেইটো ৰিফ্লেক্ট হয়। গতিকে এইকাৰণে ইয়াক কৈছে মানুহৰ কাৰ্যকলাপ বুলি কোৱা হৈছে, আৰু প্ৰতীকৰ অন্তৰ্ভুক্ত থাকে। তেনেকে আমি প্ৰত্যেকটো সংস্কৃতিতে একোটা প্ৰতীক থাকে, এটা চিম্বল থাকে। যেনেকে আমাৰ অসমীয়া জাপিটোকে ক'লো, জাপিটো দেখাৰ লগে লগে অসমীয়া বুলি এটা চিম্বল আহি গ'ল। ঠিক তেনেধৰণে গামোচাখন আহিল, এনেকে ধৰণে স্বাস্তিক চিম্বলটো যেনেকে হিন্দুৰ প্ৰতীক বুলি, এনেকে ঠিক প্ৰত্যেকটোৰ একোটাৰ সংস্কৃতিৰ একোটা প্ৰতীক আছে, আৰু প্ৰতীকৰে চিনাকি হোৱা যায় যে সেইটো কোনটো গোটৰ অন্তৰ্ভুক্ত, নাইবা কোনটো তেওঁলোকে গোটৰ অন্তৰ্ভুক্ত হৈ পেলাই নিজকে পৰিচয় দাঙি দিব বিচাৰিছে। গতিকে সমাজত বিভিন্ন যি প্ৰচলিত বিশ্বাস, ধৰ্মীয় ৰীতি নীতি, আচাৰ ব্যৱহাৰ, সেই গোটেইখিনি ধৰি লৈ আমি সংস্কৃতি বুলি ক'ব পাৰোঁ। গতিকে সংস্কৃতিত ইয়াৰ অৰ্থটো বহুত বহল। আমি ইয়াক সৰু কথাত ইয়াক আমি এক্সপ্লেইন কৰাটো অসম্ভৱ কথা। গতিকে আমি যদি এনেই কিতাপৰ ফালৰ পৰা চাওঁ, তেতিয়া আমি এইটো কথা ক'ব পাৰোঁ যে সংস্কৃতি বুলি ক'লে, বহল অৰ্থত ক'লে, এজন ব্যক্তিৰ সমগ্ৰ তেওঁৰ ব্যক্তিত্বকে আমি সংস্কৃতি বুলি ক'ব পাৰোঁ। তাৰ লগতে এইটো কথা আমি জানিব লাগিব, যাৰ ভিতৰত আছে ভাষা, ধৰ্ম, ৰন্ধন প্ৰণালী। এই যে কৈছে প্ৰতীকৰ অন্তৰ্ভুক্ত থাকে, প্ৰতীকৰ অন্তৰ্ভুক্ত, তাৰ ভিতৰত থাকিব ভাষা, যেনেকে লেংগুৱেজে এটা সংস্কৃতিৰ ৰিফ্লেক্ট কৰে। যেনেকে অসমীয়া সংস্কৃতিত ভাষাটো খুবেই দৰকাৰ হ'ব। অসমীয়া ভাষা থাকিলে অসমীয়া সংস্কৃতিৰ অসমীয়া লোক বুলি আমি অন্তৰ্ভুক্ত কৰিব পাৰিম। ঠিক তেনেদৰে ধৰ্মটো আমি ভাগ কৰি দিওঁ, হিন্দু ধৰ্ম, মুছলিম ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, তেওঁলোকৰ প্ৰত্যেকৰে ধৰ্মৰে একোটা প্ৰতীক আছে। প্ৰত্যেক ধৰ্মৰে একোটা প্ৰতীক আছে, আৰু প্ৰতীকৰ জৰিয়তে আমি তেওঁলোকক চিনাক্তকৰণ কৰিব পাৰোঁ, প্ৰতীকৰ জৰিয়তে আমি তেওঁলোকক ঠিক তেনেকে আধা চন্দ্ৰটো হ'ল মুছলমানসকলৰ। তেনেকে আমি
ইছলাম ধৰ্মৰ সকল যেনেকৈ আমি মানুহক মানে বিভিন্ন ধৰ্মক ভাগ বতৰা কৰিব পাৰোঁ প্ৰতীকৰ জৰিয়তে। ঠিক তেনেধৰণে ভাষাৰ জৰিয়তে আমি ভাগ কৰিব পাৰোঁ। ভাষাৰ জৰিয়তে আমি অসমীয়া নে বেংগলী নে আমি যদি হিন্দী হয় আমি এনেকৈ লেংগুৱেজৰ আধাৰত আমি ভাষাৰ আধাৰতো মানুহক বিভিন্ন হেৰিত আমি গোটত ভাগ কৰিব পাৰোঁ। আৰু সামাজিক অভ্যাস মানে ছ'চিয়েল যোনটো মানে কেনেকুৱা এবিলিটি কেনেকুৱা সমাজত তেওঁ কেনেকে ধৰণে তেওঁ মানুহৰ লগত কেনেকে ধৰণে কথা বতৰা পাতিছে, তেওঁ কেনেকুৱা ধৰণৰ মানুহৰ লগত এটা সম্পৰ্ক ৰাখিছে, তেওঁ কেনেকুৱা ধৰণৰ মানুহৰ লগত তেওঁ এটা ৰিলেশ্যন মেইনটেইন কৰিছে, সেইটো কিন্তু সংস্কৃতিৰ ভিতৰত অন্তৰ্ভুক্ত থাকে। এনেকৈ উদাহৰণস্বৰূপে আমি দেখা পাওঁ সমাজত যে বহু সময়ত কিছুমান ব্যক্তি ধৰি লওক কথা বতৰা খুবেই বেয়া আৰু তেওঁলোকৰ ঘৰত আমি গ'লো কি ধৰি লওক এটা আমি ভাল ধৰণৰ এটা ব্যৱহাৰ নাপালোঁ, যোনটো আমি ভাল ধৰণৰ আশা কৰি গৈছিলোঁ, যোনটো আশা ধৰণৰ ব্যৱহাৰ সেইটো ধৰি লওক আমি এটা বেলেগ ঘৰত পালোঁ। গতিকে যোনটো আমি এটা যে সংস্কৃতি এটা কেনেকুৱা ধৰণৰ হ'ব লাগিব, সংস্কৃতিবান মানুহ কেনেকুৱা ধৰণৰ হ'ব লাগিব, কথা বতৰা ভাল, মানুহক ভালকে ৱেলকাম কৰা, মানুহক ভালকে কথা ক'বলৈ সুযোগ দিয়া। গতিকে এই গোটেইখিনি কথা কিন্তু আমাৰ মানে সামাজিক অভ্যাসৰ ভিতৰত পৰি যায়। সামাজিক অভ্যাসৰ ভিতৰত মানুহজনে কেনেধৰণৰ তেওঁৰ কথা বতৰাৰ পৰা আৰম্ভ কৰি তেওঁ কেনেকুৱা ধৰণৰ অভ্যাসখিনি কেনেকুৱা ধৰণৰ আছে, সামাজিক অভ্যাস কেনেধৰণৰ আছে, মানুহক কেনেকে মাতে, মানুহৰ লগত কেনেকে ব্যৱহাৰ কৰে, সেই গোটেইখিনি কিন্তু অন্তৰ্ভুক্ত থাকে। তাৰ লগতে সংস্কৃতি, কলা আৰু বহুত সংস্কৃতি, সংগীত আৰু লগত তোমাৰ আমাৰ যি কলা আছে, যি আৰ্ট আৰু লগতে যি কি ক্ৰাফ্ট আছে, সেই গোটেইখিনি কিন্তু আমাৰ সংস্কৃতিত আমি ৰিফ্লেক্ট কৰা যায়। গতিকে যেনেকে উদাহৰণস্বৰূপে জাপিটোৰ কথাটোৱে ক'লোঁ, ঠিক তেনেদৰে গামোচাৰ কথা ক'লোঁ, যেনেকে সংগীতৰ কথা ক'লোঁ, যেনেকে যেতিয়া এটা সংগীত পৰিৱেশন কৰা হয় তেতিয়া সেই সংগীতটোৰ জৰিয়তে আমি সেই জেগাখিনি নাইবা সেই মানুহখিনিৰ সংস্কৃতিটো আমি কিন্তু বহু পৰিমাণে জানিব পাৰিম। এই মানুহখিনিৰ এটা কালচাৰ, কোনটো সংস্কৃতিৰ পৰা তেওঁলোক আহিছে, কেনেধৰণৰ সংস্কৃতিৰ পৰা তেওঁলোকে নিজকে পৰিচয় দাঙি দিব বিচাৰিছে। গতিকে এই গোটেইখিনি কথা কিন্তু সংগীতৰ পৰা বহু ক্ষেত্ৰত বুজা যায়। সংগীতই এটা জাগা, এটা গোটৰ তেওঁলোকৰ মেণ্টেলিটি, তেওঁলোকৰ বিশ্বাস, তেওঁলোকৰ পৰম্পৰা ৰিফ্লেক্ট কৰে, কিন্তু বহু পৰিমাণে ৰিফ্লেক্ট কৰে। নৃত্যত আমি দেখা পাওঁ সংগীতত অকল গান গোৱাই নহয়, বিভিন্ন বাদ্যযন্ত্ৰও বজোৱা যায়, বিভিন্ন ঢোল তাল। আমাৰ যি অসমীয়া সংস্কৃতিৰ কথাই ক'লোঁ, ইয়াতে অকল বিহু নাচিলে, যেনেকে বহু ধৰণৰ বাদ্যযন্ত্ৰ বজোৱা যায় আৰু প্ৰত্যেকটো বাদ্যযন্ত্ৰই কিন্তু অসমীয়া সংস্কৃতিৰ প্ৰতীক বুলি আমি ক'ব পাৰোঁ। গতিকে এই প্ৰত্যেকটোৱে কিন্তু এটা অসমীয়া সংস্কৃতিৰ ৰিফ্লেক্ট কৰিছে, যে যেনেকে আমাৰ দুগদুগীকে হওক, নাইবা বিভিন্ন ঢোল হওক, পেঁপা হওক, প্ৰত্যেকেই কিন্তু এটা সংস্কৃতিৰ ধৰি ৰাখিছে। অসমীয়া সংস্কৃতিৰ লগত এইকেইটা অভিন্ন অংগ। আমি বিহুত কেতিয়াও কিন্তু ঢোল পেঁপাৰ মাত অবিহনে কেতিয়াও বিহু কথা আমি সংস্কৃতিত আমি অকল যে সংগীতকে আমি ধৰিব নোৱাৰোঁ, তাৰ লগত অন্য বাদ্যযন্ত্ৰ গোটেইখিনি বস্তু ইয়াতে সোমাই পৰে। সংস্কৃতিয়ে আকাৰ দিয়ে আৰু সামাজিক আদান প্ৰদানৰ দ্বাৰা ইয়াক প্ৰবাহিত কৰে। সংস্কৃতিয়ে আকাৰ দিয়ে, শ্বেপ দিয়ে, কালচাৰ শ্বেপ দি ছ'চাইটি। আকাৰ দিয়াৰ কথাত কৈছোঁ, যেনেকে মানুহ এজন যেতিয়া জন্ম হয়, তেওঁ মাটিৰ বাচনৰ নিচা থাকে, মাটিৰ নিচা থাকে। মাটিত যেনেকে কোনো ধৰণৰ এটা মাটিৰ টুকুৰা, তাতে কোনো ধৰণৰ আকাৰ নাথাকে, কিন্তু যেতিয়া কুমাৰে সেই মাটিৰ হেৰিখিনিক যেতিয়া এটা আকাৰ দিয়া হয়, যেতিয়া মাটিৰ খণ্ডখনক যেনেকে ধুনীয়াকৈ পাত্ৰ বনোৱা হয়, বিভিন্ন ধৰণৰ পাত্ৰ বনাই পেলাই এটা আকাৰ দিয়ে, ঠিক তেনেদৰে সংস্কৃতিয়ে মানুহক এটা নতুনকে, মানুহৰ জীৱনত নতুনকে এটা আকাৰ দিয়ে, আৰু সেই আকাৰটোৰ জৰিয়তে মানুহে নিজকে পৰিচয় দাঙি ধৰিব পাৰে। লগতে এইটো কথা কৈছে সামাজিক আদান প্ৰদানৰ দ্বাৰা আকাৰ দিয়া হয়। সামাজিক আদান প্ৰদানৰ কথা কৈছে ইয়াত আমি যেনেকে মাটিৰ পাত্ৰক কুমাৰে আকাৰ দিয়ে, ইয়াত ঠিক হয় মানুহে, এজন শিশুৱে জন্মতেতো একো শিকি নাহে, কিন্তু তেওঁ কি হয় সামাজিকৰণৰ প্ৰক্ৰিয়াৰে সংস্কৃতিৰ বিভিন্ন দিশসমূহ শিকোৱা যায়। শিশুজনে জন্মতে এইখিনি কথা শিকি নাহিব পাৰে, কিন্তু যেতিয়াই তেওঁ সেই সমাজখনত জন্ম হোৱাৰ লগে লগে সমাজৰ যেতিয়া তেওঁ আস্তে আস্তে ক্ৰমান্বয়ে
তেওঁ সমাজৰ অন্য ব্যক্তিৰ লগত যেতিয়া তেওঁ মিলি যাব, সেই মিলি যোৱাৰ লগে লগে তেতিয়া কি হ'ব, তেওঁ বহু কথা শিকিব, নজনা কথা বহুত কথা শিকিব। আৰু লগতে তেতিয়া তেওঁ কি হ'ব, তেওঁ সামাজিকৰণৰ প্ৰক্ৰিয়াত আগবাঢ়ি যাব। তেওঁ নিজৰ সমাজখনৰ, নিজৰ সংস্কৃতিৰ বহু কথা তেওঁ জানিব, যিখিনি কথা হয়তো তেওঁ কিতাপতো নাজানিব পাৰে, যিখিনি কথা তেওঁ হয়তো আমি কিতাপৰ জৰিয়তে আমি শিকাব নোৱাৰো, সেইখিনি কথাত শিশুজনক আমি সামাজিকৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা আমি শিকাম। আৰু সেইটো আদান প্ৰদানৰ গিভ এণ্ড টেক। আমি ইয়াতে কিছু কথা শিকাৰ লগে লগে শিশুজনে সেইখিনি বস্তু নিজৰ জীৱনত আয়ত্ত কৰিব আৰু তেওঁ সেইখিনি এপ্লাই কৰিব পিছত গৈ পেলাই। আৰু ইয়াকে যোগাযোগ শিক্ষা আৰু অনুকৰণৰ জৰিয়তে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰেৰণ কৰা হয়। গতিকে এই যে সামাজিক আদান প্ৰদান, এই সামাজিক আদান প্ৰদান কেনেকে হ'ব? যোগাযোগৰ জৰিয়তে এজন শিশুৱে তেওঁৰ মনৰ ভাৱবিলাক, তেওঁৰ অন্য কথাখিনি শিকিব। তেওঁ সমাজত যেতিয়া অন্য ব্যক্তিৰ লগত থাকিব, তেতিয়া তেওঁ সমাজৰ বহু কথা শিকিব, তেওঁ নিজৰ সংস্কৃতিৰ কথা শিকিব, তেওঁ কোনটো কালচাৰৰ পৰা তেওঁ আহিছে, কোনটো কালচাৰৰ পৰা তেওঁ নিজকে বিলং কৰিছে, তেওঁ সেইখিনি কথা জানিব পাৰিব। আৰু লগতে তেওঁ বহু নজনা কথা জানিব পাৰিব। গতিকে এইটো যোগাযোগৰ মাধ্যমৰ জৰিয়তে সম্ভৱ। লগতে শিক্ষাৰ জৰিয়তে আমি দেখা পাওঁ আমাৰ শিক্ষা অনুষ্ঠানসমূহতো সংস্কৃতিৰ বিশেষকৈ শিকোৱা যায়। আমাৰ যোনটো জাগাৰে হয়, সেই জাগাৰ সংস্কৃতিৰ বিষয়ে শিক্ষাদান দিয়া যায়। সেই সংস্কৃতিৰ বিষয়ে শিকোৱা যায়, সন্মান কৰিব শিকোৱা যায়, পালন কৰিবলৈ শিকোৱা যায়। স্কুলত বিভিন্ন অনুষ্ঠানসমূহ হৈ থাকে, তাৰ জৰিয়তে কি হয়, শিশু এজনে তেওঁৰ নিজৰ সংস্কৃতিটো ভালকে জানিব পাৰিব। সেইকাৰণে কৈছে এই মানে ইয়াৰ জৰিয়তে মানে সামাজিক আদান প্ৰদানৰ জৰিয়তে শিশুজনে তেওঁৰ সংস্কৃতিক বিতংভাৱে তেওঁ জানিব পাৰিব। তেওঁৰ সংস্কৃতিৰ যি নীতি, যি আচৰণ নিয়ম, সেইবিলাক তেওঁ ভালকে নিজৰ জীৱনত আঁকোৱালি ল'ব পাৰিব। এই ব্যক্তিসকলৰ পৃথিৱীখন কেনেদৰে উপলব্ধি কৰিব পাৰে, ইজনে সিজনৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁলোকৰ জীৱন অৰ্থ বিচাৰে, তাৰ প্ৰভাৱিত কৰে। ব্যক্তিসকলে পৃথিৱীখন কেনেদৰে উপলব্ধি কৰে, এই সংস্কৃতিত ইয়াৰ কথাখিনি সোমাই পৰে। এজন ব্যক্তিয়ে তেওঁ নিজৰ গোটেই পৃথিৱীখন কেনেধৰণে চায়। যেনেকে কিছুমানে ধৰি লওক অকল সম্পদ অৰ্জনৰ ওপৰতে গুৰুত্ব দিয়ে, কিন্তু এজন ব্যক্তিয়ে হয়তো শিকাৰ ওপৰত গুৰুত্ব দিয়ে, যে সমাজৰ বিভিন্ন কথা সমাজৰ কাৰণে তেওঁ নিজৰ জীৱনটো উচৰ্গা কৰিব। গতিকে সংস্কৃতি সেইখিনি কথাও দিয়ে। সংস্কৃতিবান হোৱাৰ লগে লগে যে ব্যক্তিজনে অকল আত্মকেন্দ্ৰিক হৈ নাযায়, যেতিয়া তেওঁ সমাজৰ কাৰণে চিন্তা কৰে, তেওঁ সমাজৰ হিতৰ কাৰণে তেওঁ চিন্তা কৰিবলৈ সদায় আগবাঢ়ি যায়। সেই ক্ষেত্ৰত তেওঁ নিজৰ ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰে। এইকাৰণে কৈছে ব্যক্তিসকলে পৃথিৱীখন কেনেদৰে উপলব্ধি কৰে, তেওঁ সেই ব্যক্তিজনে কেনেধৰণে পৃথিৱীখন তেওঁ নিজৰ দৃষ্টিকোণৰ পৰা কেনেধৰণে চাব, নিজৰ দৃষ্টিকোণৰ পৰা তেওঁ পৃথিৱীখন কেনেধৰণে চাব, অন্য দৃষ্টিকোণৰ পৰা নহয়। ইজনে সিজনৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁলোকৰ জীৱন অৰ্থ বিচাৰি তাক প্ৰভাৱিত কৰে। গতিকে আমি সংস্কৃতিৰ যোনটো মানে এটা সাধাৰণ যদি আমি সংজ্ঞাৰ বিষয়ে চালো, তেতিয়া আমি দেখা পালো যে সংস্কৃতিৰ অৰ্থ বহুত বহল। সংস্কৃতিক আমি সৰু অৰ্থত আমি ইয়াক বুজাব নোৱাৰো, সংস্কৃতিৰ অৰ্থ বহুত বহল। গতিকে এতিয়া আমি কিছুমান ডেফিনেশ্যন চাই লওঁ, সংজ্ঞা কেনেকুৱা ধৰণৰ ডেফিনেশ্যন দিছে আমি সেইবিলাক আলোচনা কৰিলো। টাইলৰ কেনেকুৱা ধৰণৰ দেখিলে, টাইলৰে কৈছে প্ৰায় সাংস্কৃতিক নৃতত্বৰ প্ৰতিষ্ঠাপক ব্যক্তি বুলি গণ্য কৰা হয়। আমি টাইলৰক সংস্কৃতিক প্ৰতিষ্ঠাপক ব্যক্তি হিচাপে গণ্য কৰো। আৰু তেওঁৰ সাংস্কৃতিক তেওঁ কেনেধৰণে তেওঁ বুজাইছে তাৰ বিষয়ে আমি জানি লওঁ। তেওঁ কৈছে যে সংস্কৃতি হৈছে জটিল সমগ্ৰ বুলি সংজ্ঞায়িত কৰিছে, য'ত জ্ঞান, বিশ্বাস, কলা, নৈতিকতা, আইন, ৰীতি নীতি আৰু সমাজৰ সদস্য হিচাপে মানুহে প্ৰাপ্ত কৰা যিকোনো সামৰ্থ্য আৰু অভ্যাস অন্তৰ্ভুক্ত কৰে। গতিকে তেওঁ কি ক'লে, তেওঁ সংস্কৃতিক এক জটিল সমগ্ৰ বুলি কৈছে, এটা কমপ্লেক্স হোল বুলি কৈছে, য'ত বহু বস্তু সোমাই আছে। আমি ইয়াত
সংস্কৃতিক অকল সৰু অৰ্থত আমি ইয়াক সীমাবদ্ধ ৰাখিব নোৱাৰো ইয়াৰ অৰ্থ বহুত বহল আৰু এইকাৰণে ইয়াক জটিল সমগ্ৰ বুলি কৈছে য'ত সোমাই আছে জ্ঞান নলেজ সোমাই আছে যেনে ধৰণৰ এটা আমি উদাহৰণস্বৰূপে এটা জনজাতি নাইবা এটা কমিউনিটিৰ যদি আমি বিশ্বাস যদি চাওঁ জ্ঞানৰ কথা চাওঁ কলাৰ কথা চাওঁ আৰু নৈতিকতাৰ কথা চাওঁ আইন ৰীতি নীতি আৰু সমাজৰ সদস্য হিচাপে মানুহে প্ৰাপ্ত কৰে যেনে ধৰক এটা কমিউনিটি মই যে ক'লো সেই কমিউনিটিটোৰ বিশ্বাস কেনে ধৰণৰ বিশ্বাস জড়িত হৈ আছে সেই কমিউনিটিৰ কেনেকুৱা ধৰণৰ এটা বিশ্বাস যেনেকৈ সেই বিশেষ কিছুমান কমিউনিটি আমি দেখা পাওঁ প্ৰত্যেক কমিউনিটিৰে কিছুমান বিশেষ তেওঁলোকৰ বিশ্বাস আছে যেনেকৈ আমাৰ সমাজত হিন্দু সমাজ ভাৰতীয় সমাজত সাপটো মাৰা এটা আমি এটা পূজনীয় বস্তু হিচাপে আমি নামাৰো নাইবা আমি পূজা পাতল কৰে সৰ্পক নামাৰে সাধাৰণতে টেবু আছে প্ৰহিবিশ্যন কিন্তু ঠিক তেনেদৰে বেলেগ কিছুমান দেশত সেইটো মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে ঠিক তেনেদৰে এনেকুৱা বহু জীৱ-জন্তু আছে হয়তো আমাৰ সমাজত সেইখিনি নাখায় কিন্তু বাহিৰৰ কিছুমান দেশত সেইবিলাক খায় এইবিলাক কাৰণ কি সেইখিনি তেওঁলোকৰ সমাজত এইখিনি খাদ্য গ্ৰহণযোগ্য তাতে তাৰ লগত কোনো বিশ্বাস নাইবা কোনো লোককথা জড়িত হৈ থকা নাই গতিকে সেইটো এটা ৰিফ্লেক্ট কৰে যে কালচাৰ এটা পাৰ্টিকুলাৰ এৰিয়াৰ লগত কিমানখিনি এটাচ হৈ আছে ডিপলি এটাচ হৈ আছে লগত জ্ঞানৰ কথা কৈছে যে জ্ঞান কিমান দূৰ সেই অঞ্চলটোৰ নাইবা সেই কমিউনিটিৰ লগত কিমানখিনি জ্ঞান কেনেধৰণৰ জ্ঞান জড়িত হৈ আছে লগত কলা আৰু নৈতিকতা নৰ্মছ কিমান দূৰ আছে কেনেকুৱা ভেলুজ জড়িত হৈ আছে কেনেকুৱা নৈতিকতা জড়িত হৈ আছে যে আমি জানো আমাৰ প্ৰত্যেকৰে জীৱনত কিছু নৈতিকতা আছে আৰু সেই নৈতিকতাখিনি আমি ক'ৰ পৰা শিকিছোঁ আমাৰ পেৰেণ্টছৰ পৰা শিকিছোঁ আৰু লগতে ঠিক তেনেদৰে আমি যিখিনি সমাজত বসবাস কৰোঁ যোনখন সমাজত আমি বসবাস কৰোঁ আমি দেখা পাম সেইখন সমাজত কিছুমান বিশ্বাস জড়িত হৈ আছে আৰু সেই বিশ্বাসখিনি আমি সদায় পালন কৰি আহিছোঁ সেই বিশ্বাসখিনি আমি কেতিয়াও ভাঙিব নোৱাৰোঁ কাৰণ কি সেই বিশ্বাসৰ লগত কিছু কথা জড়িত হৈ আছে গতিকে ইয়াতে নৈতিকতাৰ কথা আহি গ'ল আইনৰ কথা আহি গ'ল সেই সমাজখনত কেনেধৰণৰ আইন আছে কেনেধৰণৰ আইন প্ৰচলিত আছে আৰু সেই আইনটো হয়তো ৰিটেনো হ'ব পাৰে আনৰিটেনো হ'ব পাৰে যেনে আমি চাওঁ যে একে কাষ্টৰ মাজত বিয়া পতাটো হয়তো কাষ্ট চিষ্টেম জাতি প্ৰথাত তেওঁলোকে সদায় বিচাৰে কিন্তু নকৰিলেও কিন্তু সেইটোৰ ওপৰত আইনী দণ্ডনীয় নহয় কিন্তু আমি দেখা পাওঁ যে সমাজসমূহত এনেধৰণৰ কৰিব দিয়া নহয় এনেকুৱা ধৰণৰ একে জাতিৰ মাজত বিবাহ প্ৰথা হ'লে ভাল নহ'লে বেলেগ জাতি নাইবা এনেকুৱা ধৰণৰ আমি ঘটনাবিলাক দেখি থাকোঁ তেতিয়া কি হয় বেলেগ যদি হয় বিয়া বাৰু কৰে তেতিয়া তেওঁলোকক একঘৰীয়া কৰি দিয়া হয় গতিকে আইন বুলি ক'লে অকল আমি যে কনষ্টিটিউশ্যনত ফ'ল' কৰা যে ৰুলছ এণ্ড ৰেগুলেশ্যন সেইখিনি কথাৰ লগতো কিন্তু আমি ছ'চাইটিত যিখিনি আমাৰ ট্ৰেডিশ্যনেল যিখিনি ল আছে পৰম্পৰাগত যি আইন আছে সেই আইনৰ কথাও আহি পৰি যায় লগৰ ৰীতি নীতি আহিলে আৰু সমাজৰ সদস্য হিচাপে মানুহে প্ৰাপ্ত কৰা আন কিছুমান মানে সমৰ্থ আৰু অভ্যাসৰ অন্তৰ্ভুক্ত থাকে তাৰপিছত আমি বেলিনস্কিৰ কথালৈ আহি গ'লোঁ এতিয়া বেলিনস্কিয়ে কেনেধৰণে সংস্কৃতিক বুজাইছে নাইবা বিৱৰণ দিছে বেলিনস্কিয়ে সংস্কৃতিৰ কাৰ্যকৰী দিশবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু ইয়াক সুসংগঠিত একতা হিচাপে বিবেচনা কৰিছে মেলিনস্কিয়ে এটা কথা তেওঁ কৈছে যে সংস্কৃতিৰ কাৰ্যকৰী দিশবোৰৰ ওপৰত তেওঁ গুৰুত্ব দিছে যে সংস্কৃতি কেনেকৈ ধৰণৰ সংস্কৃতি বুলি ক'লে কি তাৰ কাৰ্য কি হ'ব তাৰ ফাংচনটো কেনেকুৱা ধৰণৰ তেওঁ সাংস্কৃতিক ফাংচনৰ ওপৰত গুৰুত্ব দিছে তেওঁ কৈছে যে সুসংগঠিত একতা বুলি কৈছে তেওঁ সংস্কৃতিক কৈছে একতাৰ প্ৰতীক বুলি কৈছে সংস্কৃতি মানে সুসংগঠিত যেতিয়া এটা সামাজিক গোটৰ আৰু সেই সংগঠিত হৈ একতা হ'বলৈ যাওঁতে তেওঁলোকে বহুখিনি নিয়ম নীতি মানি চলিব লগা হৈছে তেওঁলোকৰ মাজত মিলামিছ থাকিব লাগিব তেওঁলোকৰ মাজত কিছু ধৰণৰ ডিচিপ্লিন থাকিব লাগিব কিছু নিয়ম কানুন থাকিব লাগিব কিছু মাৰ্জিত আচাৰ ব্যৱহাৰ থাকিব লাগিব গতিকে এই গোটেইখিনি কথা সুসংগঠিত একতাৰ ভিতৰত আহি পৰে হিচাপে বিবেচনা কৰিছে যি মানুহবোৰে প্ৰয়োজনীয় পূৰণ
কৰাৰ কেইবাটাও সুসজ্জিত অংশ বিভক্ত আছে। তেওঁ সাংস্কৃতিক সঁজুলি, ৰীতি-নীতি, সামাজিক প্ৰতিষ্ঠান আৰু বিশ্বাসৰ এক জটিল প্ৰণালী হিচাপে দেখিছে যে সকলোৱে ব্যক্তিগত আৰু সামাজিক প্ৰয়োজনীয়তা পূৰণৰ বাবে একেলগে কাম কৰে। গতিকে আমি দেখা পালো যে তেওঁ কৈছে যে সংস্কৃতি হৈছে এক সামাজিক প্ৰতিষ্ঠান বা বিশ্বাসৰ জটিল প্ৰণালী বুলি কৈছে, য'ত মানুহবিলাকে একেলগে ব্যক্তিসকলে একগোট হৈ পেলাই কাম কৰে সামূহিক প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ। সামূহিক প্ৰয়োজনীয়তা বুলি ক'লে যেনেকে এটা কমিউনিটি নিড, যেতিয়া এটা সম্প্ৰদায় নাইবা সামূহিকভাৱে তেওঁলোকৰ যি প্ৰয়োজন আছে, প্ৰয়োজন যেতিয়া পূৰণ কৰিবলৈ তেওঁলোকে একগোট হৈ পেলাই তেওঁলোকৰ যোনটো প্ৰণালীৰে আগবাঢ়িব তাকে সংস্কৃতি বুলি কৈছে। গতিকে মেলিনস্কিৰ যোনটো কথা তাতে এইখিনি কথা আমাৰ ৰিফ্লেক্ট হৈছে। তাৰপিছত গীটছে কি কৈছে, তেওঁ সংস্কৃতিক কৈছে সাংস্কৃতিক নৃতত্বৰ এক গুৰুত্বপূৰ্ণ ব্যক্তি। গীটছে সাংস্কৃতিক প্ৰতীকী ৰূপৰ প্ৰকাৰ কৰা উত্তৰাধিকাৰী ধাৰাসমূহৰ এক প্ৰণালী বুলি বৰ্ণনা কৰা, যাৰ দ্বাৰা পূৰ্বপুৰুষসকলে জীৱনৰ প্ৰতি তেওঁলোকৰ জ্ঞান আৰু মনোভাৱ বিষয়ে যোগাযোগ কৰে, চিৰস্থায়ী কৰে আৰু বিকাশ কৰে। তেওঁ অৰ্থ আৰু প্ৰতীকৰ জাল হিচাপে সংস্কৃতিক গুৰুত্বপূৰ্ণ ওপৰত গুৰুত্ব দিছে। গতিকে তেওঁ কি কৈছে যে তেওঁ কৈছে প্ৰতীকী ৰূপত তেওঁ হেৰি কৰিছে, এটা চিম্বল বুলি কৈছে। তেওঁ কৈছে কি সংস্কৃতি এটা চিম্বল আৰু এইটো এক এনেকুৱা ধৰণৰ মানে এটা পৰম্পৰা যোনটো প্ৰতীকী ধাৰাসমূহ এটা প্ৰণালীৰ পৰা আৰু এটা প্ৰণালীৰ জৰিয়তে এইটো মানে গৈ থাকে, এটা ৱে অফ ট্ৰেডিশ্যনেল ট্ৰান্সমিশ্যন বুলি ক'ব পাৰি, যাৰ জৰিয়তে পূৰ্বপুৰুষৰ পৰা তেওঁলোকৰ জ্ঞানসমূহ নেক্সট জেনেৰেশ্যনলৈ বিয়পাই দিয়ে। গতিকে তেওঁৰ কথাসমূহত এইখিনি কথা আহি গৈছে। আমি এইটো কথা জানো যে সংস্কৃতিৰ যিখিনি ভেলুজ আছে, আমি যি সংস্কৃতি বুলি ক'লেতো অকল এটা বস্তুতে নাহে, গোটেইখিনি কথা আমি আহি যাব। গতিকে সংস্কৃতিৰ যিখিনি কথা বতৰা, যিখিনি সংস্কৃতিত সোমাই আছে, ভাষা, কলা, আমাৰ আচাৰ ব্যৱহাৰ, নিয়ম নীতি, পৰম্পৰা, সেই গোটেইখিনি কিন্তু এটা জেনেৰেশ্যনৰ পৰা এটা জেনেৰেশ্যনৰ পৰা আৰু এটা জেনেৰেশ্যনলৈ যোনটো পৰম্পৰাগতভাৱে আহি আছে, নদীৰ সোঁতৰ নিচিনা বৈ পেলাই আহিছে, আৰু তাৰ জৰিয়তে কিন্তু আমি যিটো পৰম্পৰা সেইটো আমি ধৰি ৰাখিব পাৰিছো। আৰু লগত সংস্কৃতি গতিশীল এইটো কথাই কাৰণে ইয়াতে আহিছে, কাৰণ কি যোনটো সংস্কৃতি ধৰি লওক আমি যোনটো এতিয়া পাই আছো, সেই সংস্কৃতি যে 100 বছৰ আগত আছিলে সেইটো আমি ক'ব নোৱাৰো, কাৰণ কি সময়ৰ সোঁতত সংস্কৃতি পৰিৱৰ্তন হৈছে। সময়ৰ সোঁতৰ লগে লগে সংস্কৃতিৰ বিভিন্ন দিশসমূহ পৰিৱৰ্তন হোৱা আমি দেখা পাইছো। এতিয়া মাৰ্ভিন হেৰিছে তেওঁ কেনেধৰণে সংস্কৃতিৰ কথা কৈছে আমি এবাৰ জানিলো। সাংস্কৃতিক বস্তুবাদৰ প্ৰবক্তা হিচাপে সাংস্কৃতিক মানুহৰ এটা গোট সম্পূৰ্ণ সামাজিকভাৱে আহৰণ কৰা জীৱনশৈলী আৰু জীৱনশৈলীৰ বুলি সংজ্ঞায়িত কৰিছে, যাৰ ভিতৰত আছে আৰ্হিযুক্ত পুনৰাবৃত্তিমূলক চিন্তা, অনুভৱ আৰু অভিনয়ৰ উপায়। গতিকে তেওঁ কি কৈছে, হেৰিছে কৈছে কি সংস্কৃতি হৈছে এটা গোটৰ সম্পূৰ্ণ সামাজিকভাৱে আহৰণ কৰা জীৱনশৈলী। তেওঁ কৈছে এটা জীৱনশৈলীৰ লগত তেওঁ কৈছে, জীৱনশৈলীৰ জৰিয়তে কি হৈছে, কাৰণ কি এই জীৱনশৈলীৰ লগত সংস্কৃতি জড়িত হৈ আছে। যেনেকে আমি উদাহৰণস্বৰূপে মাছমৰীয়া সম্প্ৰদায়ৰ কথা যদি ক'লো, যি মাছমৰীয়া সম্প্ৰদায় যিখিনি তেওঁলোকৰ জীৱনশৈলীৰ লগত তেওঁলোকে জড়িত আছে, সেই জীৱনশৈলীৰ লগত কিন্তু বহুখিনি পৰম্পৰা আমি দেখা পাওঁ। যেনেকে খেতিৰ কথাই ক'লো, খেতিৰ লগত পৰম্পৰা বুলি ক'লে আমি বিহুৰ কথা আহি গ'ল। বিহুত আমি প্ৰত্যেকটো আমি খেতিৰ লগত একোটা বিহু জড়িত হৈ আছে, আৰু বিহু ক'ৰ লগত জড়িত হৈছে, প্ৰকৃতিৰ লগত। গতিকে প্ৰকৃতি, খেতি আৰু বিহু এই তিনিটা কিন্তু একেই বস্তুৱে। গতিকে আমি দেখা পাওঁ যে মানুহৰ জীৱনশৈলীৰ লগত সংস্কৃতি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। তাৰ ভিতৰত আছে তেওঁ ভৌতিক দিশবোৰৰ আৰু মানুহৰ আচৰণৰ জীয়াই থকা ব্যৱহাৰৰ ভৌতিক প্ৰয়োজনীয়তাৰ দ্বাৰা কেনেদৰে গঢ় লৈ উঠে আৰু তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ এইটো কথা কৈছে, আমাৰ ভৌতিক দিশবোৰৰ মানুহে কেনেধৰণে আমি ভৌতিক দিশবোৰত আমি কেনেধৰণে মানুহে আচৰণক জীয়াই ৰখাৰ বাবে ব্যৱহাৰিক ভৌতিক প্ৰয়োজনীয়তা
তাৰ ওপৰত তেওঁ গুৰুত্ব দিছে লগতে এতিয়া আমি যদি চাওঁ নেক্সট যোনটো আছে আমাৰ তাৰ যোনটো ডেফিনেশ্যন তাতে আমাৰ সংস্কৃতি কেনেধৰণে কৈছে সেইটোত আমি যদি দেখা পাওঁ হোৱাইটছে কি কৈছে যে সংস্কৃতি হৈছে বিৱৰ্তনবাদী হোৱাইটছে সংস্কৃতিক আমাৰ প্ৰতীকৰ ওপৰত নিৰ্ভৰশীল বস্তু আৰু ঘটনাবোৰৰ এক বহিৰ্ভূত লৌকিক ধাৰাবাহিকতা বুলি বৰ্ণনা কৰিছে তেওঁ প্ৰতীকৰ ভূমিকা আৰু সময়ৰ লগে লগে সংস্কৃতিৰ উপাদান সংগ্ৰহৰ ওপৰত গুৰুত্ব দিছে যে সংস্কৃতি সম্পদৰ উপাদানৰ ওপৰত সংগ্ৰহৰ ওপৰত যে সময়ৰ লগে লগে সম্পদ সংস্কৃতি কিহত ৰিফ্লেক্ট কৰিব সাধাৰণতে আমি সংস্কৃতি দুটা ভাগত আছে আমি এইটো জানিব লাগিব মেটেৰিয়েল নন মেটেৰিয়েল কালচাৰ বুলি আছে যে ভৌতিক অভৌতিক সংস্কৃতি যদি ক'লে তাতে আমি জানিবই লাগিব সংস্কৃতি কিন্তু বেছিকৈ ৰিফ্লেক্ট কৰে মেটেৰিয়েল কালচাৰ গতিকে মানুহৰ যি উৎপাদন কৰা যি সামগ্ৰী তাকে আমি মেটেৰিয়েল কালচাৰ বুলি কওঁ তাৰেই কিন্তু সংস্কৃতি বেছিকৈ ৰিফ্লেক্ট হয় আৰু সেইটোৱে আমি তাৰ পৰাই আমি গম পাম যেনেকৈ উদাহৰণস্বৰূপে জাপিটো আমি এনেই যিমানে মুখেৰে কৈ নাথাকোঁ বুজাই নাথাকোঁ কিন্তু আমি জাপিটো দেখাই দিয়াৰ লগে লগে যে এটাৰ অসমীয়াৰ প্ৰতি গামোচাখন দেখাৰ লগে লগে যে অসমীয়া সেইটোৱে ৰিফ্লেক্ট কৰিছে এতিয়া আমি সংস্কৃতি বিভিন্ন বৈশিষ্ট্য অন্তৰ্ভুক্ত থকা যিবোৰ মানুহৰ গোটৰ জীৱন শৃংখলা বিশ্বাস অনুশীলন আৰু সামাজিক নিয়মবোৰৰ নিৰ্ধাৰণ কৰে সংস্কৃতি কিছুমান মুখ্য বৈশিষ্ট্য আমি এতিয়া আলোচনা কৰিম প্ৰথমটো আহিল ভাগ বতৰা কৰা সংস্কৃতি হৈছে এক সামাজিক পৰিঘটনা যি এটা সম্প্ৰদায় বা সমাজৰ সদস্যসকলৰ মাজত ভাগ বতৰা কৰা হয় ই সামূহিকভাৱে অভিজ্ঞ আৰু চিৰস্থায়ী এতে কৈছে যে সংস্কৃতি পৰিঘটনা সামাজিক পৰিঘটনা বুলি কৈছে সামাজিক পৰিঘটনা মানে যি ধৰণৰ ঘটনা যি সময়ৰ লগে হৈ আছে সমাজত আমি দেখা পাওঁ যে সমাজত বিভিন্ন সময়ত বিভিন্ন পৰিঘটনাবিলাক হৈ আছে আৰু এই পৰিঘটনাবিলাকে কিন্তু সংস্কৃতি ৰিফ্লেক্ট কৰিছে সংস্কৃতিক বুজাত আমাক সহায় কৰিছে যিটো এটা সম্প্ৰদায় বা সমাজৰ সদস্যসকলৰ মাজত ভাগ বতৰা কৰা হয় আৰু সামূহিকভাৱে অভিজ্ঞ আৰু চিৰস্থায়ী আৰু এইটো কেতিয়াও ধৰণৰ পৰিৱৰ্তন নহয় কিছু বস্তু থাকি যাব এনেকে এটা কথাত আহিলে যে সংস্কৃতি পৰিৱৰ্তন হৈল কিন্তু এনেকুৱাও নহয় যে আমি সংস্কৃতি সব বস্তুৱে পৰিৱৰ্তন হৈ যাব সব বস্তু কেতিয়াও পৰিৱৰ্তন নহয় হয়তো কিছু পৰিৱৰ্তন হ'ব কিন্তু এনেকুৱাও নহয় যে গোটেইখিনি বস্তু পৰিৱৰ্তন হৈ একেলগে গোটেইখিনি চেঞ্জ হৈ যাব চেঞ্জ হ'ব সময়ৰ লগে লগে আমি পৰিৱৰ্তন দেখি আছোঁ যেনেকৈ ধৰণে আমি যদি চাওঁ হাৰাপ্পান সভ্যতাৰ পৰা মহিঞ্জোদাৰো সভ্যতাৰ পৰা যিখিনি পৰিৱৰ্তন সমাজত হৈ আছে এই সমাজত পৰিৱৰ্তনৰ লগে লগে সময়ৰ লগে লগে আমি যদি চাওঁ তেতিয়া দেখা পাম যে এসময়ত কেনেকুৱা ধৰণৰ সমাজ আছিলে আৰু সামাজিক পৰিঘটনাবিলাকৰ লগতে সংস্কৃতি সেইখিনি বস্তু আমি জানিব পাৰোঁ যেনেকৈ মানুহে যেতিয়া সময়ত তেওঁলোকে জংঘলে তেওঁলোকে অস্থায়ী জীৱন যাপন কৰিছিলে অস্থায়ী জীৱন যাপন কৰাতে তেতিয়া সেইখিনি সময়ত মানুহে নিজকে বচাবলৈ বিভিন্ন অস্ত্ৰ শস্ত্ৰ তৈয়াৰ কৰিছিলে আৰু দেখা পালোঁ আমি যদি চাওঁ প্ৰাগইতিহাসৰ কথা যদি আমি অধ্যয়ন কৰি চাওঁ যে দেখা পাম আমি তেতিয়া বিভিন্ন যে অস্ত্ৰ শস্ত্ৰ তৈয়াৰ কৰিছিলে এই অস্ত্ৰ শস্ত্ৰসমূহ বিভিন্ন জন্তুক মাৰিবলৈ বেলেগ বেলেগ আছিলে একেলগে চিকাৰ কৰাৰ কাৰণে বেলেগ আছিলে অকলে চিকাৰ কৰাৰ কাৰণে বেলেগ আছিলে আকৌ কেতিয়াবা আছিলে তেওঁলোকে মানে দূৰণি ঠাইত যেতিয়া গৈ পেলাই চিকাৰ কৰিছিল তেতিয়াও বেলেগ আছিলে আৰু সিচুৱেশ্যন চাই তেওঁলোকে কেনেকৈ যেতিয়া চিকাৰ কৰিছে সেইটোও বেলেগ আছিল গতিকে এইটো আমি দেখা পাম যে সামাজিক পৰিঘটনাবিলাকৰ লগে লগে সংস্কৃতি কিন্তু তাতেই ৰিফ্লেক্ট হয় যেনেকৈ শিলৰ পৰা পৰিৱৰ্তন হৈ যে আমাৰ বন্দুকৰ কথাটো ক'লোঁ বন্দুকনো কেনেকৈ হ'ল মানুহৰ সেই মনত কনচেপ্টটো কেনেকৈ আহিল প্ৰথমতে সাধাৰণ শিল এটা যে প্ৰস্তুত কৰি মানুহে আদি মানৱসকলে যেনেকৈ সেইটো অস্ত্ৰলৈ তৈয়াৰ কৰিলে ধনুকাৰ তৈয়াৰ কৰিলে তাৰপিছত গৈ বন্দুক তৈয়াৰ কৰিলে এই গোটেইবিলাক কিন্তু কি ৰিফ্লেক্ট কৰিছে কালচাৰ গতিকে সমাজত যি পৰিঘটনা সেইবিলাক সংস্কৃতিয়ে জৰিয়তে আমি দেখিবলৈ পাওঁ যেনেকৈ জুই আৱিষ্কাৰ হোৱাৰ লগে লগে মানুহৰ জীৱনশৈলী বদলি গ'ল তেতিয়া জুই আৱিষ্কাৰ হ'ল মানুহে বেলেগ জন্তুৰ পৰা ভয় নকৰা হ'ল তেওঁলোকে খাদ্য বস্তু জুইত বনাই খাব পৰা আৰম্ভ কৰিলে
তাৰ পিছতে তেওঁলোকে যেতিয়া বহুখিনি কাম তেওঁলোকে কৰিব পৰা হ'ল, তেওঁলোকে পোহৰ পৰা ৰাতি আন্ধাৰতে তেওঁলোকে পোহৰ কৰি থাকিব পৰা হ'ল। গতিকে তেতিয়া বহু ধৰণৰ মানে কিছুমান তেওঁলোকে নিয়ম নিজে নিজে বনোৱা সৃষ্টি কৰিলে মানুহে। নিয়মনো কোনে কৰিছে? মানুহে সৃষ্টি কৰিছে। আমি যে ইমান সমাজত নিয়মৰ কথা কৈ আছো যে এইবিলাক নিয়ম থাকিব লাগিব, এনেকুৱা ধৰণৰ নিয়ম আমি মানি চলিব লাগিব, সেই নিয়মবিলাকনো কোনে কৰিছে? মানুহে সৃষ্টি কৰিছে। মানুহে নিয়ম সৃষ্টি কৰিছে আৰু সেই নিয়মবিলাক কেনেকে সৃষ্টি কৰিছে? বিভিন্ন সামাজিক পৰিঘটনাৰ লগত তেওঁলোকে নিজকে খাপ খুৱাবলৈ, বিভিন্ন সামাজিক পৰিঘটনা, বিভিন্ন মানে সমাজৰ প্ৰকৃতিৰ লগত নিজকে খাপ খুৱাবলৈ, প্ৰকৃতিৰ লগত যুঁজ দিবলৈ তেওঁলোকে মানৱ সমাজে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তেওঁলোকে আহিলা প্ৰস্তুত কৰিছিলে। যেনেকে নাওখনৰ কথাই কলো, পানী হওঁতে তেওঁলোকৰ যদি আদিম মানৱসকলে এটা কাঠৰ টুকুৰা দেখা পালে পানীত উপঙি থকা, পিছত তেওঁলোকে নাও প্ৰস্তুত কৰিলে। নাৱৰ বিভিন্ন ধৰণৰ পৰম্পৰা আছে। এতিয়া যদি আমি চাওঁ, নাও বৈ যোৱাৰ আগত বহুত নিয়ম কানুন জড়িত হৈ আছে। মাছ মৰাৰ লগত বহুত নিয়ম জড়িত হৈ আছে। চিকাৰ কৰিলে আগতে বহুত আমি নিয়ম দেখা পাইছিলো যে চিকাৰ কৰিলে কিছু কিছু নিয়ম আছিলে, হয়তো এতিয়া নাই, কিন্তু এতিয়াও কিছুমান জনজাতিৰ মাজত কিছু নিয়ম আছে যে এইটো বস্তু তেওঁলোকে চিকাৰ যোৱাৰ আগত এইটো কৰিব। মাছ মৰাৰ সময়ত মাছ মৰাৰ কিবা নিয়ম থাকে, এনেকুৱা ধৰণৰ ৰাতি যায়, ল'ৰা মানুহে কৰে, এনেকুৱা কৰে। কিছুমান নিয়ম প্ৰত্যেকৰে হেৰিৰ লগত কিছু নিয়ম জড়িত হৈছে। খেতিৰ লগত যেনেকে কলো, খেতিৰ সঁজুলি এসময়ত যেতিয়া মানুহ যেতিয়া ক্ৰমান্বয়ে সময় যোৱাৰ লগে লগে যেতিয়া খেতিৰ সঁজুলিসমূহ বিকাশ হ'ল, তেতিয়া কিন্তু নিয়ম পৰম্পৰাও আহি গ'ল। যেতিয়া কোন সময়ত খেতি কৰিব লাগে, কোন সময়ত খেতি কৰিব নালাগে, কোন সময়ত খেতি কৰিলে ভাল হ'ব, আৰু খেতিৰ লগত যি পৰম্পৰা, বিহুৰ আমাৰ যিবোৰ উদাহৰণস্বৰূপে, এইবিলাক কিন্তু একোটা সামাজিক পৰিৱৰ্তনৰ পৰাই সৃষ্টি হৈছে। গতিকে এইটো আমি সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ কথা আমি জানিব পাৰো। লগত শিকা, সংস্কৃতি আমি সদায় শিকি লওঁ। আমি সংস্কৃতি কেতিয়াও এনেকুৱা নহয় যে আমি জন্মতে চব বস্তু শিকি আহিছো। সংস্কৃতি জৈৱিকভাৱে উত্তৰাধিকাৰী নহয়, কিন্তু পৰিয়াল, সহকৰ্মী, প্ৰতিষ্ঠান আৰু মাধ্যমৰ সৈতে বাৰ্তালাপৰ জৰিয়তে শিকা হয়। এইটো এটা গুৰুত্বপূৰ্ণ কথা যে সংস্কৃতি আমি জন্মতে কোনেও শিকি নাহে। এইটো সংস্কৃতি আমি সময়ৰ লগে লগে শিকো, জন্মতে কেতিয়াও লৈ নাহে। কালচাৰ ইজ নট ইনহেৰিটেড বাট লাৰ্ণ। এইটো যোনটো কথাটো আছে যে সংস্কৃতি জন্মতে কোনেও লৈ নাহে, এই ব্যক্তিজনে সময় যোৱাৰ লগে লগে শিকে। শিশু এজনক আমি যদি এটা ভাল পৰিৱেশত ৰাখো, ভাল পৰিৱেশত ৰখাৰ লগে লগে যে শিশুজনে এনেধৰণে আচৰণ কৰা আৰম্ভ কৰিব। আচৰণ বিধিসমূহ এটা ভাল সুশৃংখলভাৱে মানে আগবাঢ়ি যাব শিশুজন। আৰু যদি আমি শিশুটোক এটা বেয়া পৰিৱেশত ৰাখো, তেতিয়া শিশুজনে কি হ'ব? আচৰণ বেলেগ ধৰণৰ হ'ব। গতিকে এইকাৰণে সংস্কৃতিত আমি শিকো। সংস্কৃতি শিকাৰ জৰিয়তে আমি বহুত বস্তু আমি অৰ্জন কৰিব পাৰিছো। জন্তুৰ কথা ক্ষেত্ৰতে আহিলো, জন্তু আৰু মানৱ সমাজৰ মাজত এটা প্ৰধান পাৰ্থক্য আছে যে আমি শিকো আৰু সংস্কৃতি আছে আমাৰ, আৰু তেওঁলোকৰ সংস্কৃতি নাই। সংস্কৃতি আমাৰ আছে, মানৱ সমাজৰ তেওঁলোকৰ নাই, আৰু সেইটোৰ কাৰণে মানুহ শ্ৰেষ্ঠ জীৱ বুলি কয়। গতিকে আমি শিকিয়ে আছো, প্ৰত্যেকটো পলে পলে আমি শিকি আছো। শিকাৰটো অন্ত নাই। জন্মৰ পৰা মৃত্যু পৰ্যন্ত এজন ব্যক্তি শিকি থাকে। গতিকে সংস্কৃতিত আমি দেখা পাম, সংস্কৃতিৰ এজন ব্যক্তিয়ে জন্মৰ পিছত বিভিন্ন কথা, কেনেকে কথা ক'ব লাগিব, কেনেকে ধৰণে বেলেগৰ লগত কথা পাতিব, কেনেকে এইখিনি কাম কৰিব, কেনেকে এইটো কৰিব নকৰিব, সেই গোটেইখিনি কথা কিন্তু সংস্কৃতিৰ শিকিলেহে গম পায়। সেই শিশুজনে সেই সমাজখনত থকাৰ লগে লগে বহুকেইটা কথা শিকি যাব। কিন্তু ঠিক সেইখিনি কথাৰ সময়তে শিশুজনে যদি সেই সমাজৰ পৰা যদি আমি আঁতৰাই ৰাখিছো শিশুজনক, আমি যদি একদম শিশুজনক মানে বাহিৰৰ লগত কানেকশ্যন ৰাখিব নোৱাৰো, ছচিয়েলাইজ নাৰাখো, সামাজিকৰণৰ প্ৰক্ৰিয়াত যদি আগবঢ়াই নিনিও, তেতিয়া শিশুজনে একো শিকিব নোৱাৰিব। আৰু লগত মাক বাপেকৰো ইয়াতে ভূমিকা আছে। তেওঁলোকে নিজৰ সংস্কৃতিটো শিশুসকলক দাঙি ধৰিব লাগে আগত, তেওঁলোকে যাতে ভালকে এইখিনি আয়ত্ব কৰিব পাৰে। লগতে আমি নেক্সট যদি পইণ্টটোত আহি যাওঁ, সেইটো হ'ল সংস্কৃতিৰ অৰ্থ প্ৰকাশ আৰু যোগাযোগ কৰিবলৈ ভাষা, ভংগী আৰু বস্তুৰ দৰে চিহ্নিতক ব্যৱহাৰ কৰে।
সংস্কৃতিয়ে অৰ্থ প্ৰকাশ কৰিবলৈ সদায় যোগাযোগ কৰিবলৈ ভাষাৰ ব্যৱহাৰ কৰে যোগাযোগ কৰিবলৈ কেনেকৈ ধৰণে যোগাযোগ কৰিব যে মই এতিয়া অসমীয়াত কথা কৈ আছো মই বাংলা ভাষাত কথা কৈ আছো মই কেনেকৈ কথা কম মই কেনেকৈ যোগাযোগ কৰিম মইতো আকাৰ ইংগিত দি যোগাযোগ কৰা সম্ভৱ নহয় এটা সীমাৰ পিছত প্ৰব্লেম আহি যায় গতিকে সংস্কৃতিয়ে কেনেকৈ যোগাযোগ কৰিব সংস্কৃতি আমি কেনেকৈ জানিব পাৰিম যে মানুহজন অসমীয়া নে বেংগলী নে যি ভাষাৰে নহওক আমি কথাখিনি ক'লেহে গম পাম তেওঁ যেতিয়া কথাখিনি ক'ব ব্যক্ত কৰিব তেতিয়া আমি গম পাম যে মানুহজন ব্যক্তিজন অসমীয়াই নে বেংগলী নে কোন ভাষাত পৰে আমি কথাখিনি ক'লেহে গম পাম গতিকে সংস্কৃতিৰ যোগাযোগৰ কৰিবলৈ হৈছে মেইন মাধ্যম হৈছে ভাষা আৰু ভংগী আৰু বস্তুৰ দৰে চিন্তিত কৰে ভংগীমা বিভিন্ন ভংগীমা আছে যেনেকৈ নমস্কাৰ নমস্কাৰটো হ'লে ৱেলকাম নমস্কাৰটো সাধাৰণতে আমাৰ ভাৰতীয় সংস্কৃতিত আছে লগতে যেনেকৈ শেখ হেড হাতখন যেনেকৈ জোকাৰি সম্ভাষণ জনোৱাটো এইটো ফৰেন কাণ্ট্ৰি ৱেষ্টাৰ্ণ কাণ্ট্ৰিত আছে ঠিক তেনেদৰে আমি যদি চাইনাত চাওঁ তেতিয়া চীন দেশত তেওঁলোকে মূৰটো দুৱাই পেলাই সম্ভাষণ জনায় গতিকে এই ভংগীমা বিভিন্ন ভংগীমাও কিন্তু সংস্কৃতিক বুজায় সংস্কৃতি ৰিফ্লেক্ট কৰে ঠিক আছে তাৰ লগতে বস্তুৰ জৰিয়তে বস্তু যেনেকৈ আমি জানোৱেই যে সংস্কৃতি দুটা ভাগৰ আছে যেনেকৈ মেটেৰিয়েল আৰু নন মেটেৰিয়েল ভৌতিক আৰু অভৌতিক সংস্কৃতি আৰু গতিকে বস্তুগত আৰু অবস্তুগত সংস্কৃতি আৰু বস্তুগত সংস্কৃতি আৰু বস্তুগত সংস্কৃতিত আমি দেখা পাম যে কি হয় এই ক্ষেত্ৰত সংস্কৃতিয়ে বেছিভাগ বস্তুৰ জৰিয়তে প্ৰকাশ পায় যেনেকৈ মই জাপিটোৰ কথা ক'লোঁ তাৰপিছত আকৌ মই যদি অসমীয়া মেখেলা চাদৰযোৰ দেখালোঁ এয়াখিনি সাধাৰণতে মেটেৰিয়েল কালচাৰ বস্তুগত সংস্কৃতি আৰু এই বস্তুগত সংস্কৃতিয়ে কিন্তু সংস্কৃতিক ৰিফ্লেক্ট কৰে সংস্কৃতিটো ভালকে মানে আমাক জনাত সহায় কৰে আমি প্ৰকাশ কৰিব চিহ্ন কৰিব প্ৰকাশ কৰিব আনৰ আগত যাতে আমি প্ৰকাশ কৰিব পাৰোঁ এইটো সহজে আমাক সহায় কৰে যেনেকৈ বহু মানুহৰ মাজত যদি এজন ব্যক্তিয়ে জাপিটো আৰু গামোচাখন ডিঙিত লৈ পেলাই আছে তেতিয়া আমি নিসন্দেহে আমি দেখা পাম যে এইজন ব্যক্তি অসমীয়া নাইবা অসমৰ পৰা আহিছে ঠিক তেনেদৰে এজন ব্যক্তিয়ে যেতিয়া তেওঁ বেলেগ ধৰণৰ তেওঁ এটা ধৰণৰ ধৰি লওক এটা চিম্বল লৈ থিয় হৈ আছে তেতিয়া আমি গম পাওঁ তেওঁ কোনটো হেৰি মানুহ নাইবা তেওঁ কেনেকুৱা ধৰণৰ আৰু ড্ৰেছ পাতিকৰ জৰিয়তেও আমি গম পাওঁ কাপোৰৰ জৰিয়তেও আমাক সেইটো ৰিফ্লেক্ট কৰে গতিকে এটা বস্তুৰ ওপৰত বেছিকৈ আধাৰ হৈ এটা চিহ্ন প্ৰকাশ কৰে বুলি আমি জানিব লাগিব তাৰপিছত আমাৰ নেক্সটটো আহিল একত্ৰীকৰণ সংস্কৃতি হৈছে এক একত্ৰীকৰণৰ প্ৰণালী য'ত বিভিন্ন দিশ যেনে ৰীতি নীতি বিশ্বাস আৰু প্ৰতিষ্ঠান অন্তৰ সংযোজনৰ যুক্তৰ হয় ইয়াত কৈছে যে সংস্কৃতি একত্ৰীকৰণৰ প্ৰণালী a way of connection of people কালচাৰে কি কৰে সংস্কৃতি কি কৰে মানুহক একগোট কৰি লৈ আহে যেনেকৈ অসমীয়া বুলি ক'লে আমি ইয়াতে হিন্দু মুছলমান আহি যাব কিন্তু যেতিয়া আমি অসমীয়া সমাজ বুলি কওঁ তাতে কোনো ধৰণৰ ভাগ বতৰা নাথাকে অসমীয়া সমাজ বুলি ক'লে তাতে সবখিনি আহি যায় হিন্দু হওক মুছলমান হওক সবখিনি আহি যায় ঠিক তেনেদৰে বিহাৰী সম্প্ৰদায় বুলি ক'লে তেওঁলোকৰ মাজতো হিন্দু আছে মুছলমান আছে ঠিক এনেদৰে গতিকে যেতিয়া আমি এটা আমি যেতিয়া সম্প্ৰদায়ৰ কথা যেতিয়া কওঁ যেতিয়া আমি এটা সংস্কৃতিৰ কথা কওঁ তেতিয়া কিন্তু এই ক্ষেত্ৰত একতা ৰিফ্লেক্ট হয় সংস্কৃতিয়ে একতাক কৰি সদায় মানে এনকাৰেজ কৰে যেনে আমি দেখিছোঁ যে বিহু পালন কৰা হয় বিহুটো আমাৰ সংস্কৃতি বিহু পালন কৰাৰ সময়ত সব মানুহে একগোট হৈ পেলাই যেনেকৈ তেওঁলোকে গৰু গা ধুৱাব গ'ল আমি দেখা পাওঁ বহু সময়ত আৰু লগতে মাহ হালধি সানি পেলাই তেওঁলোকে এসমূহীয়াভাৱে গা পা ধুই পেলাই মাছ মাৰিবলৈ যায় মাছ মাৰিব চিকাৰ কৰিবলৈ যায় ভেলাঘৰ বনাই পেলাই ৰাতিটো থাকে ভোজ ভাত খায় গতিকে এইবিলাক য'ত আমাৰ সংস্কৃতি আৰু এই সংস্কৃতিয়ে কিন্তু মানুহক একগোট কৰি অনাত সহায় কৰে ভোজ ভাতটো অকলে কোনেও খাব নোৱাৰে তেওঁলোক আমাক মানুহ লাগিব মানুহ মানে কি মানুহে আমাক সংগী লাগিব মানুহ কেতিয়াও অকলশৰে বসবাস কৰিব নোৱাৰে কাৰণ মানুহে সামাজিক প্ৰাণী গতিকে আমি যেতিয়া সংস্কৃতিৰ যি পৰম্পৰা আমি যিবিলাক বিভিন্ন সংস্কৃতি যেতিয়া আমি পালন কৰোঁ তেতিয়া আমি কি লাগে আমাক একতাৰ দৰকাৰ হয় আমাক অন্য সদস্যৰ প্ৰয়োজন হয় বিভিন্ন ফেষ্টিভেলে হওক যেনেকৈ হোলীয়ে হওক দেৱালীয়ে হওক বিভিন্ন আমাৰ গুৰুসকলৰ যি তিথিয়ে হওক তেতিয়া আমিতো অকলে কেতিয়াও কৰিব নোৱাৰোঁ আমাক তেতিয়া মানুহ লাগিব আৰু একত্ৰীকৰণ লাগিব মানুহখিনি একগোট হৈ পেলাই নামঘৰত যেতিয়া
নাম গাব তেতিয়াহে নামৰ জোৰটো বাঢ়িব আৰু সেইটোৱে কিন্তু একোটা সংস্কৃতিক ৰিফ্লেক্ট কৰে গতিকে সংস্কৃতি এটা গুৰুত্বপূৰ্ণ কথা যে একত্ৰীকৰণৰ প্ৰণালী য'ত বিভিন্ন দিশ যেনে ৰীতি নীতি বিশ্বাসৰ জড়িত হৈ আছে একোটা বিশ্বাস জড়িত হৈ আছে আৰু ইয়াক এক অন্তৰ সংযোজনৰ যুক্তৰ এক প্ৰক্ৰিয়া বুলি আমি ক'ব পাৰোঁ সংস্কৃতি গতিশীল সংস্কৃতি স্থিৰ নহয় সমাজ বিকাশিত হোৱাৰ প্ৰযুক্তিৰ অগ্ৰগতি আৰু নতুন ধাৰণাৰ উদ্ভৱ হোৱাৰ লগে লগে ই সময়ৰ সৈতে বিকাশিত আৰু পৰিৱৰ্তন হয় এইটো এটা গুৰুত্বপূৰ্ণ কথা যে সংস্কৃতি স্থিৰ নহয় society culture is not stable সময়ৰ লগে লগে সংস্কৃতি সদায় পৰিৱৰ্তন হ'ব সদায় চেঞ্জ হৈ থাকিব যোনটো সংস্কৃতি আমাৰ এতিয়া আছে সেইটো সংস্কৃতি যে 50 বছৰ আগত আছিল আমি ক'ব নোৱাৰো পৰিৱৰ্তন আহিছে যদিও ৰিভাইভেল আহিছে বহু ক্ষেত্ৰত সংস্কৃতিৰ বিভিন্ন মানে পৰম্পৰা বিভিন্ন দিশসমূহ এতিয়া বৰ্তমান সময়ত বহুতেখিনি ধৰি ৰাখিবলৈ চেষ্টা কৰা হৈছে কিন্তু এতিয়াও বহু কথা সংস্কৃতি আছে বহু সৰু কথা আছে যিবিলাক সময়ৰ লগত হেৰাই গৈছে আৰু সেইখিনি হয়তো ধৰি ৰখা অসম্ভৱ কথা আকৌ ৰিভাইভেল কৰা হয় পুনৰ এইটো আকৌ ধৰি ৰাখিব চেষ্টা কৰা হয় কিন্তু সময়ৰ লগে লগে পৰিৱৰ্তন হ'বই পৰিৱৰ্তন হোৱাৰ লগে লগে সংস্কৃতিত বিভিন্ন দিশসমূহ চেঞ্জেছ হোৱা আমি স্বাভাৱিক কথা সমাজ বিকাশিত হোৱাৰ লগে লগে সমাজ মেইন পৰিৱৰ্তন কি হৈছে পৰিৱৰ্তন হৈছে স্থিৰ নহয় কাৰণ কি সমাজ পৰিৱৰ্তন হৈছে সমাজ বিকাশিত হৈছে যোনখন সমাজ আমাৰ আগত আছিল 50 বছৰ আগত এইখন সমাজ এতিয়া নাই আৰু হয়তো 50 বছৰ পিছত আৰু পৰিৱৰ্তন হ'ব আৰু নতুন নতুন কথা আহি যাব সমাজত নতুন দিশ আহি যাব সমাজত তেতিয়া এই সমাজ সংস্কৃতিৰ দিশসমূহ পৰিৱৰ্তন আহিব প্ৰযুক্তিৰ অগ্ৰগতি টেকনলজি যেতিয়া এডভান্স হৈছে নতুন টেকনলজি আহিছে তেতিয়া কিন্তু পৰিৱৰ্তন হ'বই আৰু লগত নতুন ধৰণৰ উদ্ভৱ হোৱাৰ লগে লগে ই সময়ৰ সৈতে বিকাশিত আৰু পৰিৱৰ্তন হয় নতুন ধৰণৰ উদ্ভৱ হোৱাৰ লগে লগে বিকাশ সময় পৰিৱৰ্তন হয় বিকাশিত হয় আৰু পৰিৱৰ্তন হ'বই পৰিৱৰ্তন হ'ব গতিশীল হোৱাৰ কাৰণে চেঞ্জেছ হোৱাৰ লগে লগে এইটো বিকাশিত হ'ব চেঞ্জেছ হৈ থাকিব পৰিৱৰ্তন হৈ থাকিব সমাজ পৰিৱৰ্তন হোৱাৰ লগে লগে আমি যি পৰম্পৰা সেই পৰম্পৰা হয়তো আমি মানি চলাত দিগদাৰ হয় তে সময়ৰ লগত নিজকে আমি খাপ খুৱাব লাগিব সময়ৰ লগত খাপ খোৱাৰ লগে লগে আমি নিজৰ মানে কথা বতৰাই হওক নাইবা আমাৰ খোৱা খাদ্যৰাই হওক আমাৰ গোটেই লাইফষ্টাইলটোৰ কথাই মই যদি কওঁ তাতে পৰিৱৰ্তন আহিছে আমি সময়ৰ লগত নিজকে খোজ মিলাই চলিব লাগিব নহলে আমাৰ বহুত প্ৰব্লেম আহি যাব গতিকে আমি যেতিয়া সময়ৰ লগত খোজ মিলাই যেতিয়া আমি আগবাঢ়ি থাকো তেতিয়া কি হয় সমাজৰ দিশবিলাক পৰিৱৰ্তন হোৱাৰ লগে লগে সংস্কৃতিৰ বহু পৰিৱৰ্তন আহে সংস্কৃতিৰ বহু দিশসমূহ পৰিৱৰ্তন হয় আৰু এইটো বিকাশৰ এক মানে গুৰুত্বপূৰ্ণ দিশ বুলি ক'ব পাৰো বিকাশ হোৱাৰ লগে লগে পৰিৱৰ্তন হ'বই তাৰপিছত নেক্সট পইণ্টটো আহিল আমাৰ অভিযোজন সংস্কৃতিৰ লোকসকলৰ তেওঁলোকৰ পৰিৱেশ আৰু পৰিস্থিতিৰ সৈতে খাপ খোৱাৰ সহায় কৰে সমাজৰ জীয়াই থকা আৰু কল্যাণৰ নিশ্চিত কৰে অভিযোজিত মানে আমি সময়ৰ লগে লগে সংস্কৃতি পৰিৱৰ্তন হ'ব আৰু পৰিৱৰ্তনৰ লগত আমি পৰিস্থিতিৰ লগত আমি নিজকে খাপ খুৱাব লাগিব যেনে ধৰণৰ আমি উদাহৰণস্বৰূপে এসময়ত এজন ব্যক্তি যেতিয়া এজন ঘৰত কোনোবা ঢুকাল তেওঁলোক ঘৰত তেতিয়া কি হয় বহু ধৰণৰ ডেথ ৰিচুৱেলছ আছিল এসময় সেইখিনি মানুহে সময়ৰ লগত পৰিৱৰ্তন কৰিছে এতিয়া মানুহে ইমানখিনি নিয়ম মানিব নোৱাৰে মানিছে হয়তো পৰম্পৰা মানিছে যেনেকৈ আগত কিছুমানে গৰু দান দিছিলে ইয়াত দিছিলে এতিয়া সেইটো সম্ভৱ নহয় তাৰ বিনিময়ত এটা মুদ্ৰা দিলে আৰু আগত যেনে ধৰণৰ একদম মানুহে যেনেকে ধৰণে আছিলে মাটিত একেবাৰে পকাত শুই আছিলে সেনেকুৱা ধৰণৰ এতিয়া পৰিৱৰ্তন হৈছে মানুহে এতিয়া নোৱাৰে মানুহে সময়ৰ লগত কিছু পৰিৱৰ্তন আনিছে এনেকুৱা নহয় যে তেওঁলোকে নিয়ম কানুন পাহৰি গৈছে এনেকুৱা নহয় যে তেওঁলোকে পুৰা নিয়ম কানুন বাদ দি তেওঁলোকে সব বাদ দি তেওঁলোকে হেৰি কৰি দিছে চেঞ্জেছ আনি দিছে এনেকুৱা কেতিয়াও হোৱা নাই কিন্তু তাৰ লগত তেওঁলোকে পৰিৱৰ্তনৰ লগত নিজকে খাপ খুৱাইছে তাৰ নেক্সট পইণ্টটো হ'ল আমাৰ সংস্কৃতিয়ে আচৰণৰ বাবে নিয়ম আৰু মানদণ্ড স্থাপন কৰে সমাজ এখনৰ ভিতৰত
যি গ্ৰহণযোগ্য আৰু গ্ৰহণযোগ্যৰ বুলি বিবেচনা কৰা হয় তাক নিৰ্ধাৰণ কৰে। এইটো এটা গুৰুত্বপূৰ্ণ কথা যে সংস্কৃতিয়ে আচৰণ নিৰ্ধাৰণ কৰে। কেনেধৰণৰ আচৰণ হ'ব লাগিব, এজন ব্যক্তি যেতিয়া সমাজত তেওঁ আছে, সেই সমাজত থকাৰ লগে লগে তেওঁ কেনেধৰণৰ আচৰণ কৰিব লাগিব, যে আচৰণখিনি গ্ৰহণযোগ্য হ'বনে নাই। তেওঁ এনেকুৱা ধৰণৰ আচৰণ কৰিব নোৱাৰে যিখিনি সমাজৰ বাহিৰত, নাইবা সেনেকুৱা ধৰণৰ আচৰণ কৰিলে তেওঁক সমাজৰ পৰা এঘৰীয়া কৰি দিব। গতিকে তেওঁ এনেধৰণে আচৰণ কৰিব লাগিব যিখিনি ছ'চাইটি একচেপ্ট কৰে। গতিকে এইটো ধৰণৰ সংস্কৃতি আচৰণখিনি নিৰ্ণয় কৰি দিয়ে, কেনেধৰণে আচৰণ কৰিব লাগিব। তেওঁ নামঘৰ গ'লে কেনেকে ধৰণে আচৰণ কৰিব পাৰে, তেওঁ ঘৰত থাকক যি ইচ্ছা তাকে কৰক, কিন্তু তেওঁ সেই ব্যক্তিজনে যেতিয়া বাহিৰত যাব, নামঘৰ সমাজৰ ব্যক্তিৰ লগত তেওঁ কথা চথা পাতিব, যে সামাজিক যি অনুষ্ঠানসমূহত যাব, তেতিয়া তেওঁ কিছুমান নিয়মৰ মাজেৰে চলিব লাগিব, আৰু সেই নিয়মৰ মাজত চলিলেহে সমাজে তেওঁক আঁকোৱালি ল'ব। সমাজখনৰ ভিতৰত যি গ্ৰহণযোগ্য হয়, সমাজখনত যি গ্ৰহণযোগ্য সেই নিয়মৰ মাজেৰে চলিব লাগিব, আৰু গ্ৰহণযোগ্য বুলি বিবেচনা কৰা হয়, তাক নিৰ্ধাৰণ কৰা হয় যে এইখিনি কাম আমাৰ সমাজত গ্ৰহণযোগ্য হয়, এইখিনি কাম কৰিলে সমাজৰ পৰা এঘৰীয়া কৰা হ'ব। গতিকে সেই ব্যক্তিজনে সেইখিনি কামহে কৰিব পাৰে, আৰু সেইখিনি কাম তেওঁ সেই সমাজখনত সংস্কৃতিৰ এটা নাম দিয়া হয়, যে এইখিনি আমাৰ সমাজৰ সংস্কৃতি হয়, পৰম্পৰা, আমি এইখিনি মানি চলিব লাগিব, তাৰ আমি বদল কৰিব নোৱাৰোঁ। তাৰপিছত আমাৰ আহিলে সামগ্ৰী আৰু অসামগ্ৰিক সংস্কৃতিৰ যোনটো ভাগ, তাৰ সংস্কৃতিৰ দুটা মুঠ উপাদান থাকে, যেনে আৰু বস্তুগত অবস্তুগত সংস্কৃতি, আৰু ইয়াৰ যি বস্তুগত সংস্কৃতিত যেতিয়া আমাৰ আহিলে বিভিন্ন পোচাক, কলা, স্থাপত্য, আৰু অবস্তুগত সংস্কৃতি বিশ্বাস, মূল্যবোধ, পৰম্পৰা অন্তৰ্ভুক্ত থাকে। তেওঁ সংস্কৃতি বুলি ক'লে অকল আমি বস্তুগতৰ ওপৰতে বেছিকে আমি আধাৰ কৰি নকৰোঁ, যদিও আমি বস্তুগত সংস্কৃতিৰ ওপৰত বেছিকে সংস্কৃতি ৰিফ্লেক্ট কৰে। সংস্কৃতি বুলি ক'লে আমি পটককে বস্তুগত সংস্কৃতিকে দেখাওঁ, আমি মুখেৰে কিমানখিনি আমি পৰম্পৰা দেখাব পাৰিম এটা সীমালৈকে, কিন্তু বস্তুগত সংস্কৃতিয়ে সংস্কৃতিক বেছিকে ৰিফ্লেক্ট কৰে। সেইকাৰণে বস্তুগত সংস্কৃতিৰ কালচাৰক বেছিকে ৰিপ্ৰেজেণ্ট কৰে, কিন্তু অবস্তুগত সংস্কৃতিও কিন্তু তাৰ লগত সমানে আছে। যেনে ধৰণে বিশ্বাস, ধৰ্মীয় যি বিশ্বাস জড়িত হৈ আছে, যি মূল্যবোধ আছে, মূল্যবোধ যি জড়িত হৈ আছে, আৰু লগত পৰম্পৰা যি জড়িত হৈ আছে। আমাৰ প্ৰত্যেকৰ সমাজতে কিছু কিছু পৰম্পৰা আছে, সেই পৰম্পৰাসমূহ আগৰ পৰাই চলি আছে। গতিকে সেই পৰম্পৰাসমূহ ভাঙি দিব নোৱাৰি, সেই পৰম্পৰা দিশৰ পৰা চলি আছে। যেনেকে আমি ভগৱানৰ ওপৰত বিশ্বাসটো আমি চুব নোৱাৰোঁ, গতিকে এইটো অবস্তুগত সংস্কৃতি। আৰু সেই তাৰ যেনেকে মূল্যবোধ আহিলে, পৰম্পৰাটো আমি চুব পাৰিম নেকি? নোৱাৰোঁ। গতিকে এইসমূহ অবস্তুগত সংস্কৃতি। সংস্কৃতিক ৰিফ্লেক্ট বেছিকে কৰিব, সেইটো অবস্তুগত সংস্কৃতিতকৈ বস্তুগত সংস্কৃতিত হয়। বস্তুগত সংস্কৃতিৰ কাৰণ কি হয়? কাৰণ কি যেতিয়া আমি এটা কালচাৰ ৰিপ্ৰেজেণ্ট কৰিব যাওঁ, তেতিয়া এটা শ্বেপ থাকিব লাগিব। যেনেকে বিশেষকৈ জাপিটোকে ক'লো, এতিয়া আমি মুখেৰে যিমানে কৈ থাকোঁ কথা, আমি যদি জাপিটো দেখাই দিওঁ ধুনীয়াকে, নাইবা আমি যদি এটা নতুনকে বস্তু, অসমীয়া বস্তু তৈয়াৰ কৰি পেলাই দেখাব পাৰোঁ, নতুনকে আমি যদি মিউজিয়ামৰ কথাটো ক'লো, মিউজিয়ামততো আমি কথাখিনি কৈ থৈ দিব নোৱাৰোঁ, আমি মিউজিয়ামত দেখাব লাগিব, ডিছপ্লে কৰিব লাগিব। গতিকে ডিছপ্লে কৰাৰ কাৰণে কালচাৰ ইন অৰ্ডাৰ টু ডিছপ্লে কালচাৰ, মেটেৰিয়েল কালচাৰ, বস্তুগত সংস্কৃতি অতি গুৰুত্বপূৰ্ণ। বস্তুগত সংস্কৃতিৰ জৰিয়তে আমি সংস্কৃতিটো চবৰ আগত প্ৰদৰ্শিত কৰিব পাৰিম, চবৰে দেখিব পাৰিব যে কোনটো বস্তু কি হয়, কেনেকে ধৰণৰ হয়, আৰু সেইটোৱে সংস্কৃতিটো ৰিফ্লেক্ট কৰে যে কোনখিনি জেগাৰ পৰা আহিছে, সেই ব্যক্তিজন কি হয়, তেওঁ কি ধৰণৰ পৰম্পৰা, ধৰ্মীয় পৰম্পৰা নাইবা বিশ্বাস লৈ আহিছে, তেওঁ সেইখিনিতো পিছত আহিল, কিন্তু তাৰ আগত সেইখিনি কথা মানে মেইনকে আহি যায় যে সেই ব্যক্তিজনৰ তেওঁ কেনেধৰণৰ জেগাৰ পৰা আহিছে, সেইখিনি কাপোৰৰ পৰা আহিছে, তাৰ লগতো কিন্তু তেওঁৰ কথা বতৰাও আছে, তেওঁ কেনেকে ধৰণে কথা কৈছে, যে আমাৰ ভাষাৰ জৰিয়তে আমি মানুহজন কোন জেগাৰ আমি চিনাক্ত হয়, যেনেকে আপাৰ আছামৰ লেংগুৱেজটো বেলেগ, লোৱাৰৰ বেলেগ, তেনেকে সেইটোৰে জৰিয়তে আমি ভাগ কৰিব পাৰোঁ। গতিকে সেইটো এটা গুৰুত্বপূৰ্ণ কথা। লগত বিশ্বাস জড়িত হৈ আছে, যে কালচাৰৰ লগত যে আমাৰ বিশ্বাসো আছে, যেনেকে বিশ্বাসটো কেনেকে ৰিফ্লেক্ট কৰাৰ কাৰণে কিন্তু মেটেৰিয়েল কালচাৰ জড়িত হ'ব। যেনেকে ধৰ্মীয় বিশ্বাস বুলি ক'লে এজন মানুহজনৰ যিটো বিশ্বাস, এইটো আমি দেখা নাপাওঁ, চুবও নোৱাৰোঁ,
কিন্তু আমি যদি সেই বিশ্বাসটো প্ৰতিফলিত কৰি পেলাই এটা মন্দিৰত ৰূপান্তৰিত কৰোঁ নাই বা এটা মছজিদত ৰূপান্তৰিত কৰোঁ নাই বা কিবা এটা বস্তুৰ জৰিয়তে আমি দেখালোঁ ভগৱানৰ ওপৰত বিশ্বাস, তেতিয়াহে সেইটো বস্তু বেছিকে ফুটি উঠিব নাইবা সেইটো গম পোৱা হয়। তাৰ লগতে আমি এইটোকে ক'ব পাৰোঁ, এই বৈশিষ্ট্যবোৰ সংস্কৃতিৰ জটিল আৰু বহুমুখী প্ৰতীক ওপৰত আলোকপাত কৰায়। ই কেনেধৰণে আকাৰ দিয়ে আৰু মানুহক অভিজ্ঞতাৰ দ্বাৰা আকাৰ দিয়ে আৰু তাৰ উদাহৰণ দিয়ে। গতিকে আমি দেখা পালোঁ যে সংস্কৃতি জটিল আৰু বহুমুখী প্ৰতীকটোৰ ওপৰত গুৰুত্ব দিছে। আমাৰ সংস্কৃতিটোতে কালচাৰ ইয়াৰ ডিফাৰেণ্ট ৰোল আছে, ডিফাৰেণ্ট ইয়াৰ যোনটো এৰিয়াটো বেলেগ বেলেগ ধৰণৰ, সেইটো আমি ইয়াৰ পৰা কথাটোত গম পালোঁ। গতিকে আমি ইয়াৰ পৰা গম পালোঁ যে সংস্কৃতিৰ প্ৰথম পইণ্টটো পাইছিলোঁ যে গতিশীল আছিলে। সংস্কৃতি সময়ৰ লগত পৰিৱৰ্তন হৈ আহিছে। সংস্কৃতি পৰিৱৰ্তন হোৱাৰ লগে লগে মানুহে নিজকে খাপ খুৱাবলৈ পৰিৱৰ্তন আনিছে সমাজত। সমাজততো কেতিয়াও নিয়ম একেই নাথাকে, সময়ৰ লগে লগে পৰিৱৰ্তন আহিবই। আৰু সেই পৰিৱৰ্তনৰ মেইন কাৰণটো হৈছে সমাজখনত প্ৰযুক্তিৰ অগ্ৰগতি। প্ৰযুক্তিৰ অগ্ৰগতি হোৱাৰ লগে লগে আমাৰ দেখা পাম সমাজত পৰিৱৰ্তন আহিছে, সমাজত বহুত দিশসমূহ চেঞ্জেছ হৈ আহিছে, লগতে নতুন যুগৰ ৰচনা কৰিছে। গতিকে এই পৰিৱৰ্তন হোৱাৰ লগে লগে কিন্তু আমি দেখা পাইছোঁ বহুত ক্ষেত্ৰত আমাৰ সংস্কৃতিৰ বহু দিশসমূহ হেৰাই গৈছে। সময়ৰ সোঁতত বহু বস্তু হেৰাই যোৱা দেখিছোঁ আমি। যে আমাৰ অসমীয়া সমাজৰে কথা ক'লোঁ, অসমীয়া সমাজত আমি অসমীয়া ভাষাটোকে আমি শুদ্ধকৈ ক'ব নাজানো। অসমীয়া এটা বাক্য কোৱাৰ লগে লগে আমি বহুখিনি ইংৰাজী ভাষা ব্যৱহাৰ কৰোঁ নাইবা অন্য ভাষা আমি ব্যৱহাৰ কৰোঁ। আমি মাতৃভাষাটোকে আমি শুদ্ধকৈ কোৱাটো আমাৰ অসম্ভৱ কথা বুলি ক'ব পাৰি। নোকোৱা নহয়, কিন্তু বহুত কষ্ট হয়। ধৰি লওক কিছুমান শব্দ আমি ভালকৈ নাজানো, কিছু এনেকুৱা শব্দ আছে এইখিনি আমাৰ চৰ্চা নাই। গতিকে সেইখিনি বস্তু আমি ধৰি ৰাখিব লাগে। যি ভাষাৰে নহওক তেওঁ যোনটো মাতৃভাষা তেওঁ ভালকৈ ধৰি ৰাখি পেলাই শিকিব পাৰিলে তেওঁ নিজৰ সংস্কৃতিটো প্ৰথমকৈ বচাব পাৰিব। গতিকে সংস্কৃতিটো আমি কেনেকৈ বচাম? আমি যদিও আমি মেটেৰিয়েলি যদি আমি একো কৰিব পৰা নাই, তথাপিও যদি আমি নন মেটেৰিয়েলি যদি আমি নিজৰ সংস্কৃতিটো আমি বচাব পাৰোঁ, তেতিয়াও কিন্তু সংস্কৃতি জীয়াই থাকে। তেতিয়াও সংস্কৃতি কিন্তু হেৰাই নাযায় সময়ৰ সোঁতত। যে ভাষাটো যদি মানুহে পাহৰিয়ে যায়, ব্যৱহাৰে নকৰে, এসময়ত কি হ'ব? ভাষাৰ লুপ্ত হৈ যাব। সেই ভাষাৰ যদি ব্যৱহাৰ নাই, ইংৰাজী ভাষাই যদি ব্যৱহাৰ কৰি থাকে, এজন শিশুক যদি সৰু কালৰ পৰা অকল তেওঁৰ মাতৃভাষা নিশিকোৱাকৈ যদি অকল ইংৰাজী ভাষাকে শিকাই থাকে, তেতিয়া কি হ'ব? এটা সময়ৰ পিছত তেওঁ নিজৰ ভাষাটোকে নাজানিব। আৰু এসময়ৰ পিছত আস্তে আস্তে কি হ'ব? তেওঁ মানে চব কথা তেওঁ বেলেগ ইংৰাজী ভাষাতে কোৱা হ'ব। এইটো মানে এটা ট্ৰেণ্ড চলি যাব। যেতিয়া সময় যোৱাৰ লগে লগে কি হ'ব? নিজৰ ভাষাটো পাহৰি যোৱাৰ লগে লগে নিজৰ সংস্কৃতিসমূহ পাহৰি যাব। গতিকে সংস্কৃতিটো আমি যদি ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে সংস্কৃতিৰ প্ৰথম কথা আমি সময়ৰ সোঁতে সংস্কৃতিৰ যি পৰিৱৰ্তন হৈছে, পৰিৱৰ্তনক আঁকোৱালি আমি সংস্কৃতিটো ধৰি ৰাখিব লাগে। সংস্কৃতি ধৰি ৰাখিব লাগিব, তেতিয়াহে সংস্কৃতি বাচি থাকিব। কাৰণ কি আমি জানো সংস্কৃতি শিকাৰ, কালচাৰ ইজ লাৰ্ণ, আমি সংস্কৃতি শিকোহে, আমি সংস্কৃতি আৰ্জি নলওঁ। ইট নট ইনহেৰিটেড। জন্মগতভাৱে কোনো সংস্কৃতি লৈ নাহে। এজন শিশু যোনখন পৰিয়ালত জন্ম হ'ব, যিটো পৰিয়ালত জন্ম হ'ব, তেতিয়া শিশুজনে সেই তাৰ পৰাই শিকিব। তেওঁ যোনটো পৰিয়ালত তেওঁ থাকিব, তেওঁ তাৰ আশে পাশে যিখিনি বেকগ্ৰাউণ্ড, তাৰ পৰা তেওঁ শিকিব। তেওঁ জন্মতে যদি তেওঁ হিন্দুৱেই হওক, তেওঁ যদি এখন মুছলমানৰ ঘৰতে থাকি পেলাই ডাঙৰ দীঘল হয়, তেতিয়া তেওঁ সেনেকুৱা ধৰণৰ কালচাৰেই শিকিব। গতিকে জন্মতে মানুহে কোনো বস্তু শিকি নাহে, জন্মতে কোনো সংস্কৃতি লৈ নাহে। এইটো হয় মানুহে তেতিয়া সময়ৰ লগে লগে তেওঁ পৰিৱেশৰ পৰা, তেওঁৰ সামাজিক পৰিৱেশৰ পৰা তেওঁ সেইখিনি বস্তু আয়ত্ব কৰিব। আৰু সামাজিক পৰিৱেশৰ পৰা আয়ত্ব কৰাৰ লগে লগে তেওঁ সেইখিনি বস্তু শিকি পেলাই নিজৰ জীৱনত উপলব্ধি কৰিব। আমি জানো যে মানুহক সামাজিক প্ৰাণী বুলি কোৱা যায়। মানুহে সময়ৰ লগে লগে সমাজৰ পৰা বিভিন্ন দিশসমূহ আয়ত্ব কৰি লয়। এইটো এটা গুৰুত্বপূৰ্ণ কথা আমি জানিব লাগিব। লগতে আমি সমাজৰ লগত সংস্কৃতিৰ লোকসকলক তেওঁলোকৰ পৰিৱেশৰ লগত, পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ সদায় সহায় কৰে। যে পৰিৱেশৰ লগত খাপ খুৱাবলৈ, যেনেকে এজন ব্যক্তি ধৰি লওক বাহিৰৰ পৰা আহিছে,
উদাহৰণস্বৰূপে যদি এজন ব্যক্তি বাহিৰৰ পৰা আহিছে আৰু তেওঁ অসমীয়া সংস্কৃতিৰ বিষয়ে তেওঁ জানিব বিচাৰিছে তেতিয়া তেওঁ কি কৰিব প্ৰথমতে তেওঁ যদি সেই পৰিৱেশত তেওঁ সোমাই পৰে এই সংস্কৃতিৰ তেওঁ সোমাই পৰে তেতিয়া কি হ'ব তেওঁ সেই কমিউনিটিটোৰ বিষয়ে তেওঁ বিতংভাৱে তেওঁ জানিব পাৰিব সেই কমিউনিটিটোৰ ওপৰত তেওঁ বিতংভাৱে অধ্যয়ন কৰিব পাৰিব যদি সেই ব্যক্তিজনে সেই গ্ৰুপটোত সোমাই লয় কাৰণে আমাৰ এন্থ্ৰোপলজিত কথাই আছে পাৰ্টিসিপেন্ট অবজাৰভেশনৰ কথাতকৈ আমাৰ এটা আমি দেখা পাওঁ যে পাৰ্টিসিপেন্ট অবজাৰভেশন জৰিয়তে আমি কালচাৰটো বেছি ভালকে শিকো আমি সংস্কৃতিটো বেছি ভালকে আয়ত্ত কৰিব পাৰো গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা যে সংস্কৃতিৰ যিখিনি পৰিৱেশৰ লগত পৰিস্থিতিৰ লগত যে খাপ খোৱাত সহায় কৰে আৰু সমাজৰ জীয়াই থকাৰ বাবে কল্যাণ নিশ্চিত কৰে গতিকে আমি সংস্কৃতি যি বিভিন্ন দিশসমূহ আলোচনা কৰিলো তাতে আমি বিভিন্ন কথা আমি জানিব পাৰিলো যে সমাজৰ লগত সংস্কৃতি এক ওতঃপ্ৰোতভাৱে জড়িত সমাজখন ৰিফ্লেক্ট হয় সংস্কৃতিৰ জৰিয়তে সংস্কৃতিয়ে সমাজখনৰ বাহক বুলি ক'ব পাৰি সমাজখন কেনেকুৱা বুলি প্ৰথমতে আমাৰ কথাটো আহিলে সংস্কৃতি তেওঁ কেনে ধৰণৰ সংস্কৃতি আছে সংস্কৃতি কিমান ধৰণে ৰক্ষা কৰিব পাৰিছে গতিকে আমি প্ৰত্যেককে যদি আমাৰ নিজৰ সংস্কৃতিক ভালকে ধৰি ৰাখিব পাৰো আমি যদি আমাৰ সংস্কৃতিক ভালকে যদি জানিব লাগে তেতিয়া হলে আমি তাৰ বিষয়ে ভালকে অধ্যয়ন কৰি সময়ৰ লগত আমি এইখিনি ৰক্ষা কৰিব লাগিব সময়ৰ ফুটত যাতে এইখিনি হেৰাই নাযায় পুনৰাই যাতে আমি যদি ৰিভাইভ কৰিব পাৰো তাৰ ওপৰত সদায় আমি গুৰুত্ব দিব লাগে কাৰণ কি সমাজ পৰিৱৰ্তন হ'বই এই পৰিৱৰ্তনৰ আমি কেতিয়াও ৰখাব নোৱাৰো আৰু পৰিৱৰ্তনৰ লগত মানুহে নিজৰ সুবিধাৰ্থে পৰিৱৰ্তন আনিবই সংস্কৃতিত পৰিৱৰ্তন আহিব কিন্তু হেতু নহয় যে আমি সংস্কৃতি পৰিৱৰ্তন হোৱাৰ কাৰণে আমি যে গুটেইখিনি পাহৰি গলো এটা আমি কৰিব নালাগে সংস্কৃতি পৰিৱৰ্তন হোৱা বুলি যে আমি গুটেইখিনি বস্তু আমি পাহৰি গলো হেতু আমি কেতিয়াও ভাবিব নালাগে গতিকে আমি এটো কথা জানিলো যে সংস্কৃতি তাৰ ভূমিকাটো কেনেকুৱা সংস্কৃতি কি ৰোল আৰু সংস্কৃতিৰ অৰ্থটো কি হয় ইয়াৰ মিনিংটো কেনেকুৱা ইয়াৰ বিভিন্ন যি আমি এন্থ্ৰোপলজিষ্ট সমূহে যি ফিলাক বিভিন্ন ডেফিনেশন সমূহ দিলে তাতে আমি দেখা পালো যে কালচাৰ কেনেকুৱা ধৰণৰ সংস্কৃতিৰ ডেফিনেশনটো কেনেকুৱা আমি গম পালো কালচাৰক আমি অকল যে ড্ৰেছ মানে কাপোৰ পাতি লগতে লাইফ আমি মানে ট্ৰেডিশন অকলতে যে আমি পৰম্পৰা আচাৰ ব্যৱহাৰতে আমি সীমা ৰাখিব নোৱাৰো আমি পৰম্পৰা বুলি ক'লে এজন ব্যক্তিৰ সমগ্ৰ ব্যক্তিত্বকে আমি সংস্কৃতি বুলি ক'ব পাৰো গতিকে সংস্কৃতিয়ে কি কৰে এজন ব্যক্তিৰ ব্যক্তিত্ব জনাত সহায় কৰে আৰু লগতে সমাজখন কেনে ধৰণৰ তাতো জানিব সহায় কৰে লগতে আমি সমাজৰ বিভিন্ন দিশসমূহ জনাত সহায় কৰে সংস্কৃতি বুলি ক'লে আমি বিভিন্ন কথা আমি জানি যাওঁ যে সংস্কৃতি পৰিৱৰ্তনশীল সময়ৰ লগত পৰিৱৰ্তন কৰিব মানুহে সময়ৰ লগত সংস্কৃতি বিভিন্ন সময়ত পৰিৱৰ্তনশীল সমাজত মানুহে সংস্কৃতি নিজৰ পৰিৱৰ্তনৰ লগত নিজে আকোৱালি ল'ব গতিকে সংস্কৃতি সংজ্ঞা কৰিব পাৰিলে আমি জনসংখ্যাৰ কলা বিশ্বাস আৰু প্ৰতিষ্ঠানকে ধৰি সকলো জীৱন ধৰণৰ পদ্ধতি যিবোৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি থাকে এটা প্ৰজন্মৰ পৰা আৰু এটা প্ৰজন্মলৈ যি কলা বিশ্বাস যোনটো জনসংখ্যাৰ যোনটো বিশ্বাস কলা পৰম্পৰা আৰু প্ৰতিষ্ঠানকে ধৰি যি প্ৰথা চলি আহিছে এটা জেনেৰেশ্যনৰ পৰা আৰু এটা জেনেৰেশ্যনলৈ সেই পৰম্পৰা যেতিয়া আৰু এটা প্ৰজন্মৰ পৰা আৰু এটা প্ৰজন্মলৈ যেতিয়া বিয়পাই দিয়া হয় তাকে আমি সংস্কৃতি বুলি কওঁ সংস্কৃতি এক সমগ্ৰ সমাজৰ জীৱনশৈলী বুলি কোৱা হয় সেইবাবে ইয়াক আচাৰ ব্যৱহাৰ সাজ পোছাক ভাষা ধৰ্ম অনুষ্ঠান শিল্প সংস্কৃতি অন্তৰ্ভুক্ত কৰা হয় গতিকে সাংস্কৃতিক বুলি ক'লে আমি গ'লে এটা সমগ্ৰ জীৱনশৈলী বুলি ক'ব পাৰো অকল সমগ্ৰ জীৱনশৈলী আমি ইয়াক অকল এটাতে সীমাবদ্ধ ৰাখিব নোৱাৰো ইয়াৰ সমগ্ৰ জীৱনশৈলী বুলি ক'ব পাৰো এটা টোটেল ৱে অফ লাইফ অফ এ কমিউনিটি যেনেকে অকল ইয়াৰ মানে ড্ৰেছ পেটাৰ্ণকে নহয় সাজ পোছাককে নহয় পৰম্পৰাকে নহয় গোটেইখিনি সংস্কৃতিৰ অন্তৰ্ভুক্ত হয় গতিকে সমাজ আৰু সংস্কৃতি আমি দেখা পালো এক গুৰুত্বপূৰ্ণ দিশ আৰু সমাজে সংস্কৃতিৰ অংগ বুলি ক'ব পাৰো সমাজে সংস্কৃতিক ৰিফ্লেক্ট কৰে আৰু সমাজ আৰু অবিহনে সংস্কৃতিৰ তুলনা নাই সমাজে সংস্কৃতিৰ আইনা বুলি ক'ব পাৰো গতিকে আমি সংস্কৃতিৰ যি আজি কথাসমূহ আলোচনা কৰিলো তাতে আমি বহু কথা গম পালো সংস্কৃতি মানে কি বিভিন্ন ডেফিনেশনৰ কথা আমি আলোচনা কৰিলো লগতে ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰিলো যে সমাজত যে সংস্কৃতিৰ কিমান গুৰুত্ব আছে সমাজত যে সংস্কৃতিৰ কিমান ভূমিকা আছে
সংস্কৃতিৰ যে ভূমিকা কিমান আছে, সংস্কৃতি যে মানুহৰ এটা ব্যক্তিত্ব ৰিফ্লেক্ট কৰে তাৰ বিষয়ে আমি গম পালো। গতিকে আজি আমাৰ ক্লাছত আমি নতুন নতুন কথা আলোচনা কৰি লগতে সংস্কৃতিৰ নতুন দিশসমূহ চালো। গতিকে ইমানতে কৈ আজি ক্লাছটো সামৰি মাৰিলো।